সুপ্ৰভাত সকলোকে XCIS একাডেমীলৈ আপোনালোকক স্বাগতম জনাইছো। সো ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আপোনালোকৰ ওচৰলৈ আমি নিউজ পেপাৰ এনালাইসিসটো লৈ আহিছো। চাওঁ আহক আজি আমাৰ কি নিউজ আছে। সো প্ৰথম নিউজটো আছে যে মাৰ্কো ৰুবিও মিটস জয়শঙ্কৰ calls for talks with India on the illegal immigrants. So আমি গম পাইছো যে এছ জয়শঙ্কৰ is attending the oath taking ceremony of the second term of Donald Trump and he is visiting in a tour of US. So গতিকে তেওঁ কি কৈছে, তেওঁ মিট কৰিছে US Senator Marco Rubio and meet with Indian External Affairs Minister S. Jaishankar. So ইয়াত কি ডিসকাশন হৈছে, ডিসকাশন কেইটামানৰ ভিতৰত ইম্পৰ্টেন্ট হ'ব। সো গতিকে ধৰি লওক আহিবলগীয়া APSC এক্সামত যদি সোধে যে ইণ্ডিয়া US লগত এতিয়া যে নতুনকে ধৰি লওক এটা নতুন ৰিজিম আহিছে তাত কি চ্যালেঞ্জেস আছে। সো তিনটা চ্যালেঞ্জেস আপোনালোকে এই নিউজটোৰ পৰা উলিয়াব পাৰিব। সো গতিকে এটা চ্যালেঞ্জেস আছে ইলিগেল ইমিগ্ৰেশ্যন। সো গতিকে ইলিগেল ইমিগ্ৰেশ্যনৰ যিটো ইস্যু আছে সেইটো ইণ্ডো আৰু ইণ্ডিয়া এণ্ড US-ৰ মাজত এটা ধৰি লওক কোঅপাৰেশ্যন বা এটা ধৰি লওক মানে ভাল ৰিলেশ্যনৰ কাৰণে এটা চ্যালেঞ্জ হয় নে নহয়? কাৰণ কি যদি এই ইস্যুটো থাকে তেতিয়াহ'লে ইণ্ডিয়া US ৰিলেশ্যনটো খুব ভাল নহ'ব পাৰে ইন ফিউচাৰ। সো গতিকে উই হ্যাভ টু সৰ্ট আউট দিস ইলিগেল ইমিগ্ৰেশ্যন ইস্যু। সেকেন্ডটো হৈছে বাইলেটাৰেল টাইজ, এইটো খুব ইম্পৰ্টেন্ট হয়। সো এতিয়া US-ৰ নতুন ৰিজিমটোৰ লগত ইণ্ডিয়াই কেনেকে বাইলেটাৰেল টাইজ খিনি আগবঢ়াব, ICET হওক বা ধৰি লওক মাল্টিলেটাৰেল টাইজ হওক, কোৱাড হওক, সো এইবিলাক কেনেকে তাৰ কোৰ্সটো কেনেকুৱা হ'ব। আৰু থাৰ্ডটো ইণ্ডিয়াৰ কাৰণে খুব ইম্পৰ্টেন্ট হৈছে হাউ দা US will react to the Indo-Pacific cooperation. So Indo-Pacific cooperation for example কোৱাড হওক বা ধৰি লওক ASEAN কান্ট্ৰিজৰ লগত হওক, সো এইখিনিৰ লগত US-ৰ এতিয়া ধৰি লওক আপকামিং গভৰ্ণমেণ্টখনৰ বা এই নতুন গভৰ্ণমেণ্টখনৰ পলিচিজ কেনেকুৱা হ'বলৈ গৈ আছে। সো গতিকে these are the three issues that is taking very important for the future of the India-US relation, হয় নে নহয়? সো গতিকে ইলিগেল ইমিগ্ৰেশ্যন, বাইলেটাৰেল টাইজ এণ্ড সো এই তিনটা ইস্যু আপোনালোকে লিখিব পাৰে। সো এমফেচিছ অন দ্য এডভান্সিং Indo-US relation and global issues like immigration. সো গতিকে এইখিনি কথা কৈছে। কি ইমিগ্ৰেশ্যন ইস্যু যদি হয় তেতিয়াহ'লে আমি জানো যে কি হৈছে যে US ৰিভোক USA আঁতৰাই দিছে কি বাৰ্থ ৰাইট চিটিজেনশ্বিপ যিটো ক্লজ আছিলে। এটা বাৰ্থ ৰাইট চিটিজেনশ্বিপ ক্লজটো কি হয় সেইটো যদি আমি জানো যে গম পাইছো যে just after the taking the oath the US President Donald Trump has taken some executive initiative. So তাৰ ভিতৰতে এটা হৈছে যে বাৰ্থ ৰাইট যিটো এটা ধৰি লওক ৰাইট আছিলে যে US-ত যদি এজন ল'ৰা বা এজনী ছোৱালী নিউবৰ্ণ যদি US-ত গৈ পেলাই জন্ম হয় তেতিয়াহ'লে তেখেতে বা সেই বেবিজনে কি হয় ইমিডিয়েটলি হি অটোমেটিক্যালি গেটস দ্য চিটিজেনশ্বিপ অফ US. সো US-ত যদি কোনোবা এটা কাপুলে নিজৰ সন্তানক জন্ম দিয়ে তেতিয়াহ'লে সেই নিউবৰ্ণ বেবিটোৱে US-ৰ চিটিজেনশ্বিপ অটোমেটিক্যালি পাই যায়। দ্যাট ইজ কল্ড বাৰ্থ ৰাইট। সেইকাৰণে বহুত কাপুলে কি কৰে গৈ পেলাই ধৰি লওক কনচিভ কৰিব ইণ্ডিয়াত কিন্তু গৈ পেলাই ধৰি লওক বাৰ্থটো ক'ড কৰিবগে ইন দ্য US। কেলে? কাৰণ কি বেবিটোৱে অটোমেটিক্যালি কি পাই গ'ল চিটিজেনশ্বিপ পাই গ'ল, হয় নে নহয়? সো গতিকে তেওঁ আকৌ ধৰি লওক গ্ৰীণ ভিসা ওলোৱা H1B ভিসা উলিয়াই সেইবিলাক প্ৰব্লেম নাথাকে যদি কোনোবাই ভাবিছে যে আমি ফিউচাৰ নেক্সট জেনেৰেশ্যনটো US-তে থাকিম। সো এই যিটো এটা ইস্যু আছিলে বা এই যিটো এটা প্ৰব্লেম আছিলে যে US-ত কি হৈছে যে বাহিৰৰ পৰা সব কাপুলবোৰ আহি পেলাই ইয়াত জন্ম দিয়া ল'ৰা ছোৱালী আৰু ইয়াতে US-ৰ চিটিজেনশ্বিপ পাই যায়। সো গতিকে সেই ইস্যুটো কি কৰিছে ডনাল্ড ট্ৰাম্পে প্ৰথমতে সেইটো ৰিভোক কৰিছে, মানে সেইটো উঠাই লৈছে। সো গতিকে সেই ইস্যুটোৰ ওপৰত এতিয়া কি হ'ব যে ডিপৰ্ট হ'ব পাৰে, হয় নে নহয়, যিখিনি ইমিগ্ৰেণ্টছ আছে। কাৰণ কি আমি জানো যে কি আছে যে US-ত 5.4 মিলিয়ন ইণ্ডিয়ানছ আছে। সো মানে 54 লাখ যিটো US পপুলেশ্যনৰ এপ্ৰক্সিমেটলি 1.5% অফ দ্য US পপুলেশ্যন। সো বহুত মানে মানুহ আছে আৰু তাৰ ভিতৰত আমি দেখিছো যে এইবিলাক মানে কি ফাৰ্ষ্ট জেনেৰেশ্যন ইমিগ্ৰেণ্টছ হয়, বুজি পাইছে? সো গতিকে তেওঁলোকৰ মাক দেউতাকে ইয়াত জন্ম দিয়াৰ কাৰণে তেওঁলোকে চিটিজেনশ্বিপ পাইছে। তো সেই ক্লজটো নাইকিয়া হৈ যোৱাৰ লগে লগে ইয়াত কৈছে যে 18,000 ইণ্ডিয়ানছ ডাইৰেক্ট এফেক্টেড হ'ব। সো গতিকে এইটো এটা কনচাৰ্ণ হয়। তো ডিসকাস অন দ্য ফষ্টাৰিং মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং টু এড্ৰেছ ইলিগেল। সো গতিকে ইলিগেল ইমিগ্ৰেশ্যনৰ ওপৰত আমাৰ এটা মিউচুৱেল কি লাগিব ডিসকাশন লাগিব। সো বাইলেটাৰেল এণ্ড মাল্টিলেটাৰেল এংগেজমেণ্ট যদি চাই ফোকাস অন দ্য কোৱাড কোঅপাৰেশ্যন। সো গতিকে কোৱাড কোঅপাৰেশ্যনত US-ৰ মানে ৰোলটো কেনেকুৱা হ'ব এণ্ড বিকজ কোৱাড ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ মেইনটেইনিং পিচ এণ্ড ৰুল ইন অৰ্ডাৰ অফ মানে ৰুল বেছ অৰ্ডাৰ ইন এ ইণ্ডো-পেচিফিক ৰিজন। সো গতিকে কোৱাডটোৱে খুব ডাঙৰ ৰোল প্লে কৰি আছে। সো যিটো আমাৰ ইণ্ডিয়াৰ কাৰণে কনচাৰ্ণ হয়। সো এতিয়া কোৱাডৰ যিটো ফাইনেন্স মিনিষ্টাৰৰ বা ফৰেইন মিনিষ্টাৰৰ মিট হ'বলৈ গৈ আছে। সো FA মানে ফৰেইন মিনিষ্টাৰ মিট। সো গতিকে এইখিনি হ'বলৈ গৈছে লিডাৰ সামিট হ'বলৈ গৈছে। তাত কেনেকে ধৰণে আমি কোঅপাৰেশ্যন কৰিম ইণ্ডো US কেনেকে ধৰি লওক জইণ্টলি
এটা ধৰি লওক ভইচ ৰেজ কৰিব, তাৰ ওপৰতে ডিছকাশ্যনটো হৈছে। চ' জিঅ'পলিটিকেল ডাইনামিক্স ইনক্লুডিং চাইনাছ এছাৰ্টিভনেছ এণ্ড US India's response to the Indo-Pacific। চ' গতিকে আমি গম পাইছো যে পাৰ্চেল আইলেণ্ডৰ ধৰি লওক চাইনাই নতুনকে এটা ধৰি লওক ষ্টেচন বনাইছে, তাত তেওঁলোকে নেভেল বেছ এটা পাতিছে। চ' গতিকে এই যিখিনি ধৰি লওক ইছ্যু আছে, যিটো চাইনিজ এগ্ৰেছন বুলি আমি কনচিডাৰ কৰিছো, তাৰ লগত সেইটো ৰেছপন্স হিচাপে আমি কেনেকে ধৰণে আগবাঢ়িম ইন দ্য US ইণ্ডো পেচিফিক, তাকে আমি কি ক'ব লাগিব, জইণ্টলি সেইটো আমি ডিছকাছ কৰিছো। চ' জেনেৰেল ষ্টাডিজ পেপাৰ 1, GS পেপাৰ যিটো 2 আছে, যাত ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আছে, পলিটি গভাৰ্নেন্স, সেইখিনিৰ লগত এই টপিকটো লিংক কৰিব পাৰে। চ' গতিকে সুপ্ৰিম কোৰ্ট লেম্বাষ্ট আছাম গভৰ্ণমেণ্ট অভাৰ দ্য ডিটেনশ্যন চেণ্টাৰ্ছ চামন্স চিফ ছেক্ৰেটাৰী। চ' গতিকে আমাৰ ইয়াত কিছুমান ডিটেনশ্যন চেণ্টাৰ্ছ আছে, য'ত আমি এইটো ফাউণ্ড কৰিছো যে এইখিনি ধৰি লওক বাংলাদেশৰ পৰা অহা বা বেলেগৰ পৰা অহা ইলিগেল ইমিগ্ৰেণ্টছ হয়। চ' এই ইলিগেল ইমিগ্ৰেণ্টছখিনি আমি ধৰি লওক আজি আইডেণ্টিফাইহে কৰিলো, ত' কাইলৈকে আমি তেওঁলোকক বাংলাদেশলৈ ৰিটাৰ্ণ কৰিব নোৱাৰো নহয়, তেওঁলোকক কি কৰিম, আমি আইডেণ্টিফাই কৰি পেলাই ডিটেনশ্যন কেম্পত ৰাখিম। আৰু বাংলাদেশ গভৰ্ণমেণ্টৰ লগত সেইটো এটা মানে প্ৰচেছ আৰম্ভ হ'ব যে আমি কেনেকে ডিপৰ্ট কৰিম। কিন্তু সেই গোটেই প্ৰচেছটো কমপ্লিট হোৱালৈকে তেওঁলোকক ক'ত ৰাখিব, যিখিনি ইলিগেল ইমিগ্ৰেণ্টছ আমি আইডেণ্টিফাই কৰিলো, তেওঁলোকক কিছুমান ডিটেনশ্যন কেম্পত ৰাখিব বা ডিটেনশ্যন চেণ্টাৰত ৰাখিব। চ' গতিকে এই ডিটেনশ্যন চেণ্টাৰবিলাকৰ কিন্তু অৱস্থাটো খুব শোচনীয় হয়, তাত কোনো হেল্থৰ মানে ধৰি লওক মানে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, ফেচিলিটি নাই, তাত ধৰি লওক পানী ফেচিলিটি নাই, তাত ধৰি লওক এডুকেশ্যনৰ কোনো ফেচিলিটি নাই, ইলেক্ট্ৰিচিটি নাই। চ' গতিকে এনেকুৱা ধৰণৰ এই অৱস্থাটো দেখিছে নে কেনেকুৱা। চ' গতিকে ইয়াত চেনিটেশ্যনৰ কথা নাই। চ' গতিকে এনেকুৱা ধৰণৰ এটা অৱস্থা দেখি পেলাই সুপ্ৰিম কোৰ্টে মানে অসমৰ চিফ ছেক্ৰেটাৰীক মাতিছে বা ভিডিঅ' কনফাৰেন্স কৰিছে যে তুমি কি কৰিছা, চ' ইউ প্লিজ লুক আপন দিছ মেটাৰ, ঠিক আছে। চ' গতিকে সুপ্ৰিম কোৰ্টে ৰেপ্ৰিমাণ্ড কৰিছে, মানে খুব ৰিজেক্ট কৰিছে বা গালি দিছে যে সুপ্ৰিম কোৰ্ট criticizes the Assam government for a defective affidavit regarding the detention of 270 foreign nationals at the Matia transition camp, ঠিক আছে। চ' গতিকে affidavit lacked the justification for their detention and details about the deportation measures। চ' গতিকে তেওঁলোকক আইডেণ্টিফিকেশ্যন যে কৰিছে তাৰ কোনো ডিটেইলছ নাই, আৰু কি নাই, তেওঁলোকক কেনেকে ডিপৰ্ট কৰিব তাৰ কোনো মেজাৰ্ছ এতিয়ালৈকে লোৱা নাই, ঠিক আছে। চ' গতিকে ষ্টেট ৰেছপন্স কিবা দিছে, সুপ্ৰিম কোৰ্টে কি কি ডাইৰেক্টিভছ দিছে, তাৰ ভিতৰত আছে যে সুপ্ৰিম কোৰ্ট চামন চিফ ছেক্ৰেটাৰী অফ আছাম প্ৰভাইড ফাৰ্ডাৰ। চ' গতিকে ইয়াত কোৰ ইছ্যুটো ইম্পৰ্টেণ্ট হয়, বাকীখিনি বাৰু ধৰি লওক এতিয়া ধৰি লওক কাৰেণ্ট আনফল্ডিং হৈছে, কিন্তু মেইন ইছ্যুটো হৈছে এইটো যে আমি কেতিয়াবা চাওঁ অসমত বোলে হিউমেন ৰাইটছ কণ্ডিশ্যনটো কেনেকুৱা, চ' তাত আপোনালোকে এই এংগুলটো লৈ আনিব পাৰে। চ' আমিতো চব কথা লিখিমেই, কিন্তু তাৰ ভিতৰতে যদি এই কথাটোও লিখি দিওঁ, তেতিয়াহ'লে আমি কি হ'ব পাৰে, আমাৰ আনচাৰটো ভাল হৈ যাব, বুজি পাইছে। এটা নতুন এটা পাৰ্সপেক্টিভ হলে, নতুন ডাইমেনশ্যন এটা আমি তাত থ্ৰু কৰিলো। চ' গতিকে ভায়োলেশ্যন অফ ডিটেনটিছ ৰাইট, চ' গতিকে যিখিনি ডিটেনশ্যনত থকা মানুহ আছে ডিটেনটিছ, তেওঁলোকৰ ৰাইটছ ভায়োলেশ্যন হৈছে। চ' লেক অফ হাইজিন অলৰেডি আমি কৈছো, ফুড কোৱালিটি ভাল নহয়। চ' কনচাৰ্নছ ইন দ্য ডিটেনশ্যন চেণ্টাৰ্ছ, confidentiality debate, the court questions the state's claim on the confidentiality regarding the affidavits। চ' গতিকে আমি জানো যে কি হৈছে, যে যদিও ফৰেনাৰ হৈছে তেওঁলোক কি হৈছে, বাহিৰৰ পৰা অহা ইলিগেল ইমিগ্ৰেণ্টছ হয়, কিন্তু তেওঁলোকৰো কিছুমান কি আছে, আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া তেওঁলোকৰ কিছুমান ফাণ্ডামেণ্টেল ৰাইটছ কি পায়, এনজয় কৰিব পাৰে। কাৰণ কি আমি যদি পলিটি পঢ়ো, তেতিয়াহ'লে এইটো পাম যে ফাণ্ডামেণ্টেল ৰাইটছখিনি অকল ইট ইজ নট অনলি প্ৰভাইডেড টু দ্য চিটিজেনছ। চ' অনলি চিটিজেনছৰ কাৰণে কেইটামান প্ৰভিজন আছে, যিটো অকল অনলি চিটিজেনছে পায়, অনলি চিটিজেনছে এনজয় কৰা ফাণ্ডামেণ্টেল ৰাইটছ enjoyed by the citizen। গতিকে অকল যদি চিটিজেনছে কোনকেইটা ফাণ্ডামেণ্টেল ৰাইটছ এনজয় কৰে সেইকেইটা যদি আমি চাওঁ, তেতিয়াহ'লে আমি গম পাম যে আৰ্টিকল 15টো আছে, হয় নে, যে ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰে। আৰ্টিকল 16টো আছে যে চৰকাৰী চাকৰিৰ কাৰণে যিটো আছে। তাৰপিছত কি আছে, আৰ্টিকল 19টো আছে, ফ্ৰীডম অফ মানে 6 প্ৰকাৰৰ যিটো ফ্ৰীডম দিছে। আৰ্টিকল 29টো আছে, কালচাৰেল ৰাইট যিটো আছে, আৰু আৰ্টিকল 30টো আছে। চ' গতিকে এই যিকেইটা আৰ্টিকল আছে, দিজ আৰ এক্সক্লুচিভলি এনজয়ড বাই দ্য চিটিজেন অফ ইণ্ডিয়া। কিন্তু আপুনি যদি চাই ইয়াতে যে ফৰেনাৰ্ছ কাৰণে বাকী গোটেইখিনি ৰাইটছ যিখিনি আছে, দে আৰ অলছ' এনজয়ড বাই দ্য ফৰেনাৰ্ছ, যেনেকে ডিটেনশ্যন কেম্পত থকা মানুহখিনি। চ' তাৰ ভিতৰত এটা আৰ্টিকল আছে যেনিবা আৰ্টিকল 21। আৰ্টিকল 21ত কি কৈছে, যে ৰাইট টু লাইফ অৰ পাৰ্চনেল লিবাৰ্টি। চ' গতিকে এই যিটো ৰাইট আছে, এই ৰাইটটো ডাইৰেক্ট ভাইলেশ্যন হৈছে, কাৰণ কি সেই মানুহখিনি ডিগনিটি আছে জানো, সেই মানুহখিনি ৰাইট টু লাইফ আছে জানো। যদি হাইজিনটো ভাল নহয় তাত, তেওঁলোকে দেখোন মৰি থাকিব। তাত যদি ফুড কোৱালিটি ভাল নহয়, তেওঁলোকৰ নিউট্ৰিচনেল ক্ৰাইচিছ আহিব, হেল্থ ডিফেক্ট হ'ব। চ' গতিকে এই যিবোৰ ৰাইটছ আছে, এইবিলাক ভাইলেশ্যন হৈছে, সেইকাৰণে সুপ্ৰিম কোৰ্টে কি কৰিছে, তেওঁলোকক গালি দিছে।
আৰু যদি এই আৰ্টিকলটো আৰু অলপ চাওঁ তেতিয়া আমি দেখিম যে আৰ্টিকল 21টো এক্সপানশ্যন হৈছে, কাৰণ কি দুটা যদি আমি কেছ চাওঁ তেনেকে এই কেছ বিলাকৰ কথা আপোনালোকে লিখিব লাগিব। সুমিত বাত্ৰা নামৰ এটা কেছ আছে, সুমিত বাত্ৰা কেছ ইন 1978। তাত কৈছে যে ৰাইট টু লাইফটো ইজ নট অনলি দ্য লিভিং, ইট ইজ অলছ' কভাৰিং দ্য হেল্ডি লাইফ। তো অকল মানে জীয়াই থাকিলেই নহব, হেল্ডি লাইফৰ কথা কৈছে। তো গতিকে হেল্ডি লাইফটো ইনক্লুড হৈছে, মানে যিটো তাৰ স্কোপ আছিলে তাক অকণ ব্ৰড কৰিছে। তো গতিকে হেল্ডি লাইফ হবলৈ ফুড লাগিব, ভাল নিউট্ৰিশ্যন লাগিব। ঠিক তেনেকে আৰু এটা ফেমাছ ইয়াত জাজমেণ্ট আছে যিটো মেনকা গান্ধী কেছ। চ' মেনকা গান্ধী কেছটো যিটো আছে ইন 1978 অলছ', চ' তাতো কৈছে যে আমি যিটো ৰাইট টু লাইফ আছে, ৰাইট টু লাইফ উইথ কি ডিগনিটি। চ' গতিকে এই মানুহখিনি ডিগনিটি আছে জানো? নাই। তেওঁলোকে নিজক খানা ভালকে পোৱা নাই, হাইজিন ভাল নাই, তেওঁলোকৰ ডিটেনশ্যনৰ বহুত ধৰি লওক তাত কোনো ধৰণৰ ফেচিলিটি নাই। চ' গতিকে ডিগনিটিটো হাৰ্ম হৈছে। চ' ৰাইট টু লাইফ উইথ ডিগনিটি। চ' গতিকে এনেকুৱা ধৰণৰ যিবোৰ কোৰ্ট কেছেছ আছে, মেনকা গান্ধী কেছ, সুমিত বাত্ৰা কেছ, চ' এই কেছবিলাক আপোনালোকে লিখিব। চ' এনেকুৱা ধৰণৰ যিমানবিলাক হিউমেন ৰাইটছ ৰিলেটেড ইছ্যু আছে তাত ধৰি লওক যদি আমি লিখিব পাৰোঁ, এটা দুটা আৰ্টিকল যদি আমি কোট কৰিব পাৰোঁ, আৱাৰ আনচাৰ্ছ উইল বি বেটাৰ ইন কম্পেৰিজন টু দ্য আদাৰ্ছ। ঠিক আছে। চ' গতিকে এনেকে আপোনালোকে কি কৰিব, যেতিয়া ইছ্যু এটা থাকিব তাৰ ৰিলেটেড গোটেই বস্তুখিনি চাব চেষ্টা কৰিব। ঠিক আছে, অ'কে। চ' এইখিনি বস্তু আমাৰ GS পেপাৰ ৰিলেটেড ইম্পৰ্টেণ্ট হ'ব। এইটো এটা খুব ইম্পৰ্টেণ্ট নিউজ এটা আহিছে যিটো আমি চাবলৈ গৈছো যে ইন এ ফাৰ্ষ্ট এ ট্ৰাইবেল কিং ফ্ৰম কেৰেলা টু এটেণ্ড ৰিপাব্লিক ডে পেৰেড ইন দিল্লী। চ' গতিকে আমি যেতিয়া ট্ৰাইবেল ৰিলেটেড কিবা এটা থাকিব, বা আমি গম পাইছো যে ইনক্লুচিভ গ্ৰোথ, ইনক্লুচিভ যদি গ্ৰোথ হবলৈ হয়, ইনক্লুচিভ গ্ৰোথ মানে এনেকুৱা নহয় যে অকল জাষ্ট ৰিচ খিনি ডেভেলপ হ'ব, অকল মিডিল ক্লাছৰ ডেভেলপ হ'ব, অকল প'ৰৰ ডেভেলপ হ'ব। SC, ST, PWD যিমানখিনি কমিউনিটি আছে, ট্ৰান্সজেণ্ডাৰ, ওমেন, চিলড্ৰেন, অল্ড এজ, চবৰে ডেভেলপ হ'ব লাগিব। চ' গতিকে এইখিনি কাৰণে কি কৈছে যে আমাৰ যিটো ৰিপাব্লিক ডে হয় এইটো আমাৰ খুব প্ৰাউড মমেণ্ট হয়। চ' তাত আমি কি কৰিছো, যিটো এটা ট্ৰাইবেল এটা মানে এটা কমিউনিটিকো তাক ইনভলভ কৰিছো, কিন্তু গোটেই ট্ৰাইবেল কমিউনিটিটো ইনভলভ কৰিব নোৱাৰো। তেওঁলোকৰ যিজন ৰিপ্ৰেজেণ্টেটিভ আছে, যিজনক তেওঁলোকে কিং বুলি ভাবে, তেওঁক আমি ইনভাইট কৰিছো যে ইউ প্লিজ কাম এণ্ড এটেণ্ড দিছ চেলিব্ৰেশ্যন বিকজ ইট ইজ অলছ' ইয়'ৰ প্ৰগ্ৰেম, ইয়'ৰ এচিভমেণ্ট, হয় নে নহয়? তেওঁলোকক আমি কি কৰিছো, সাঙুৰি লৈছো। সেইটো খুব ইম্পৰ্টেণ্ট কথা হ'ল। এতিয়া এইটো কথা আপোনালোকে এক্সাম্পলত লিখিব পাৰে, এথিক্সত লিখিব পাৰে। চ' গতিকে ইয়াত এই নামটো মনত ৰাখিব যে মানান যিটো কমিউনিটি আছে, যিটো কেৰেলাৰ হয়, মানান কমিউনিটিৰ যিজন কিং আছে সেই কিংজনক মতা গৈছে। ঠিক আছে, অ'কে। চ' খুব ইম্পৰ্টেণ্ট হয় এইটো। চ' ইনক্লুচিভ গ্ৰোথটো আমাৰ আহিয়ে থাকে। চ' তাত যদি এনেকুৱা ধৰণৰ এক্সাম্পল দিব পাৰে যিবোৰ ধৰি লওক লেটেষ্ট এক্সাম্পল, তেতিয়াহ'লে আপোনালোকৰ আনচাৰটো ভাল হ'ব। চ' ৰামান ৰাজামান্না, এইটো ধৰি লওক নামটো মনত নাথাকিবও পাৰে, কিন্তু প্ৰেক্টিকেলি যদি চাওঁ ইউ কেন ফৰগেট দ্য নেম, বাট এইটোতো আপোনালোকে মনত ৰাখিব পাৰিব। চ' মানান ট্ৰাইবেল কমিউনিটি, দ্য অনলি ট্ৰাইবেল কমিউনিটি ইন দ্য কেৰেলা। চ' গতিকে প্ৰিলিমছত আমাৰ এইটো সুধিব পাৰে যে মানান ট্ৰাইবেল কমিউনিটিটো ক'ত থাকে? ক'ত থাকে? কেৰেলাত থাকে। এইটো এটা ষ্টেটমেণ্ট দি দিব, ক'ব যে এইটো তামিলনাডুত থাকে। চ' এইটো ষ্টেটমেণ্ট ৰং হৈ যাব তেতিয়াহ'লে। চ' গতিকে এটেণ্ড দ্য ৰিপাব্লিক ডে পেৰেড ইন দিল্লী দ্য ফাৰ্ষ্ট টাইম। The invitation are extended by the Kerala's ST Development Department এইটো এক্সটেণ্ড কৰিছে। মানান কমিউনিটি সেটেল ইন আ বাফাৰ জোন অফ ইডুকি ৱাইল্ড লাইফ চেঞ্চুৰী। এইটো এটা আকৌ ধৰি লওক এটা ষ্টেটমেণ্ট দিব, কাৰণ কি APSCত আজিকালি প্ৰিলিমছত কি হৈছে, ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন আহে। চ' গতিকে তাত লিখিব যে মানান ট্ৰাইবেল কমিউনিটি ইজ এ অনলি ট্ৰাইবেল কিং that is reside in তামিলনাডু, এনেকে লিখি দিব। চ' গতিকে আপোনালোকে আইডেণ্টিফাই কৰিব লাগিব যে এই কমিউনিটিটোক ৰিপাব্লিক ডেলে মাতিছিলে, তাৰ তেওঁলোকৰ ঘৰ ক'ত আছিলে, মানান কমিউনিটি লিভিং ইন কেৰেলা। চ' গতিকে আমাক এতিয়া ষ্টেটমেণ্টটো দিলে যে তামিলনাডুত আছে। চ' গতিকে ডেট ষ্টেটমেণ্ট শুড বি ৰং, হয়নে নহয়? ঠিক তেনেকে আকৌ নেক্সট ষ্টেটমেণ্টটো দিলে যে তেওঁলোকে ক'ত থাকে, ইন আ বাফাৰ জোন অফ ইডুকি ৱাইল্ড লাইফ চেঞ্চুৰী। চ' গতিকে ইয়াৰ পৰা আমাৰ দুটা ইনফৰমেশ্যন পালো যে এই কমিউনিটিটো ইয়াত থাকে, প্লাছ ইডুকি যিখন ৱাইল্ড লাইফ চেঞ্চুৰী আছে এইখন ক'ত, কেৰেলাত। চ' হয়নে নহয়? ইনডাইৰেক্টলিটো সেইটো ওলাল ন, যে ইডুকি ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে, কেৰেলাত আছে। চ' গতিকে এনেকে আপোনালোকৰ ষ্টেটমেণ্ট বিলাক ফৰ্ম কৰি পেলাই আহিব পাৰে। ঠিক আছে। চ' গতিকে পাৰ্টিচিপেশ্যন হাইলাইটেড দ্য ইনক্লুচিভিটি, যিটো অলৰেডি আমি কৈছো, এণ্ড ৰিপ্ৰেজেণ্টছ দ্য শিডিউল ট্ৰাইবছ ইন নেশ্যনেল ইভেণ্ট। চ' গতিকে শিডিউল ট্ৰাইবছৰ যিটো ইনকৰ্পৰেশ্যন হয় বা তেওঁলোকক যে আমি ইনক্লুড কৰিছো নেশ্যনেল এচিভমেণ্ট এটাত, বা এটা মুভমেণ্টত, বা এটা যদি ইম্পৰ্টেণ্ট ৰেড লিটাৰ ডে হয় নে নহয় আমাৰ কাৰণে সেইটো। চ' গতিকে তাত আমি তেওঁলোকক ST খিনি ইনক্লুড কৰিছো, যিটো খুব ইম্পৰ্টেণ্ট হয়। দ্য ট্ৰাইবেল কিং প্লেজ এ চিগনিফিকেণ্ট ৰোল ইন দ্য কমিউনিটি ট্ৰেডিশ্যন। চ' গতিকে সেইটো ইম্পৰ্টেণ্ট হয়। আৰু যদি এতিয়া ধৰি লওক এনেকুৱা যে এইটো আপুনি GS পেপাৰ 1তো লগাব পাৰে, GS পেপাৰ 1
তাত কি আছে ছচাইটি আছে হয়নে নহয় চ' ছচাইটি পাৰ্সপেক্টিভ হ'ব আজি চাই আজি এই কিংজনক যদি ৰিপাব্লিক ডেলে মাতিছে তেতিয়াহ'লে সেই কমিউনিটিটো ভাল পাব নাই ভাল পাব এই কিংজন যদি গৈ পেলাই তেওঁলোকক যদি কয়গে তোমালোকে কাইলৈ পৰা এই খৰিত জুই মানে হেৰি খানা নবনাবা LPG চিলিণ্ডাৰ লগাবা কথাটো কৈছো চ' তেওঁলোকে যেনিবা এইটো কেতিয়াও মানে একচেপ্ট কৰা নাই যে উই উইল নট গোয়িং টু ডু এৱে আৱাৰ অল্ড এজ ট্ৰেডিশ্যন যে তেওঁলোকে সদায় খৰিতহে ভাত ৰান্ধি আছে তেওঁলোকে LPG চিলিণ্ডাৰ দিলেও নলয় কিন্তু যদি এই কিংজন গৈ পেলাই যদি কয়গে কাৰণ কি এই কিংজনক আমি মানে গভৰ্ণমেণ্টে মাতিছে চ' গতিকে সেই কমিউনিটিটোৱে ভাল পাইছে চ' গতিকে এই কিংজনে যদি গৈ পেলাই কয়গে যে তোমালোকে আজি পৰা কাৰণ কি এইটো হেল্থ ৰিলেটেড বেয়া আছে চ' গতিকে তাত গৈ পেলাই সেই কমিউনিটিটো লাভ হ'ব নে নহয় কাৰণ কি LPG চিলিণ্ডাৰ যদি তেওঁলোকে ভাত ৰান্ধে তেতিয়া কাৰ্বন মনক্সাইডৰ ইনটেকটো কমিব তাৰ পৰা তেওঁলোকৰ লাংছ ৰিলেটেড বা তাৰ পৰা তেওঁলোকৰ যিখিনি ধৰি লওক ৰেস্পিৰেটৰী ডিজিজ আছে সেইখিনি কমিব চ' গতিকে এটা কমিউনিটি ডেভেলপমেণ্টো হ'ব তাৰ পৰা ধৰি লওক ওচৰ পাজৰ এৰিয়াটো স্প্ৰেড হ'ব চ' মানে উইদিন ফিউ ইয়াৰ্ছ সেইটো গোটেই মানে ইণ্ডিয়া নেশ্যনেলি সেইটো যিখিনি ট্ৰাইবেল কমিউনিটি আছে তেওঁলোকৰ বিহেভিয়াৰেল চেঞ্জত মানে কি কৰিব ইম্পেক্ট পেলাব চ' গতিকে অকমানি বস্তু এটা কিন্তু ইয়াৰ বহুত ডাঙৰ এটা ৰেপাৰকাশ্যন বা স্ন'বল ইফেক্ট হ'ব পাৰে চ' গতিকে তেনেকে ধৰণে আপোনালোকে আনফল্ড কৰিব পাৰে এইটো বস্তু আপোনালোকে ধৰি লওক এছেটো লিখিব পাৰে হয় নে নহয় চ' গতিকে ইউ কেন কানেক্ট অল দিছ থিংছ চ' গতিকে সেইটো বস্তু খালি চাব জানিব লাগিব যে এইটো বস্তু কেনেকেও কানেক্ট কৰিব পাৰি হয় নে নহয় ঠিক আছে চ' গতিকে GS পেপাৰ ছচাইটিৰ লগতো ৰিলেটেড হ'ব পাৰে সেইখিনিত চ' নেক্সট যদি আমি চাওঁ ফ্লেগশ্বিপ স্কিমছ ফৰ গাৰ্ল চাইল্ড এজ হেল্প ডিফিট বায়াছ মোদীয়ে কৈছে চ' ইয়াত কৈছে যে প্ৰাইম মিনিষ্টাৰ মোদী হেজ ছেইড ডেট দ্য ফ্লেগশ্বিপ স্কিম ফৰ গাৰ্ল চাইল্ড হেজ হেল্প ডিফিট বায়াছ চ' the district with historically low child sex ratios have reported significant improvement awareness campaigns has installed a deeper sense of importance for gender equality so গতিকে অনাৰেবল প্ৰাইম মিনিষ্টাৰ মোদীজীয়ে এইটো এটা খুব ধুনীয়া কথা কৈছে যে আমি যদি পাব্লিক এৱেৰনেছ কৰো নহয় তেতিয়াহ'লে ডিপাৰ ইনষ্টলেশ্যন হ'ব আমাৰ যিখিনি ভেলুজ আছে তেনেকৈ গাৰ্ল চাইল্ডক তেওঁলোকে কি কৰিব মানে এডুকেশ্যন ইনষ্টিটিউটলৈ যাবৰ কাৰণে এনকাৰেজ কৰিব আৰু তাৰ পৰা কি হ'ব জেণ্ডাৰ ইকুৱেলিটিটো এনহেন্স হ'ব আৰু জেণ্ডাৰ ইকুৱেলিটি ইজ এ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল হয়নে নহয় কেই নম্বৰ গ'ল আপোনালোকে কমেণ্টত জনাবচোন অ'কে চ' গতিকে চাইল্ড ছেক্স ৰেচিঅ'টো ইম্প্ৰুভ হ'ব চ' ইয়াত তাৰ ওপৰতে এটা আৰ্টিকল আছে চ' গতিকে অনাৰেবল প্ৰাইম মিনিষ্টাৰ মোদীৰ ধৰি লওক এটা যদি ষ্টেটমেণ্ট হয় সেই ষ্টেটমেণ্টটো যদি আপোনালোকে এজ এ ৱে ফৰৱাৰ্ড বা এজ এ কনক্লুজন আপোনালোকে ইউজ কৰিব পাৰে নহয় নিজৰ আনচাৰটো ভাল হৈ যাব চ' গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক সেইকাৰণে ইম্পৰ্টেণ্ট হয় চ' গতিকে বেটি বচাও বেটি পঢ়াও প্ৰগ্ৰেমটোৰ কথা কৈছে চ' গতিকে এইটো কেতিয়া ষ্টাৰ্ট হৈছিলে ইন 2015 চ' গতিকে এইটো আমাৰ প্ৰিলিমছত ধৰি লওক আহিব পাৰে চ' টু ইম্প্ৰভাইজ দ্য চাইল্ড ছেক্স ৰেচিঅ' এণ্ড প্ৰমোট ওমেন্স এম্পাৱাৰমেণ্ট চ' গতিকে চাইল্ড ছেক্স ৰেচিঅ'টো যিটো আছে ইণ্ডিয়াত সেইটো ইম্প্ৰভাইজ কৰাব প্লাছ আৰু কি কৰিব ওমেন এম্পাৱাৰমেণ্টৰ কাৰণে এই মানে ইনিচিয়েটিভটো অনা গৈছে চ' চিগনিফিকেণ্ট ইম্প্ৰুভমেণ্ট অবজাৰ্ভ যদি আমি চাওঁ তেতিয়াহ'লে নেশ্যনেল ছেক্স যিটো ৰেচিঅ' আছে সেইটো 918 আছিলে কিন্তু আজিৰ দিনত 930 হ'ল হয়নে নহয় চ' গতিকে এইটো ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ যিবোৰ ধৰি লওক ফেক্টছ আছে এই ফেক্টছ বিলাকো আপোনালোকে মেইনছত লগাব ঠিক আছে চ' গতিকে কেনেকে পাব্লিক গভাৰ্নেন্সে আমাৰ ছচিয়েল এটা ইছ্যু কেনেকে চৰ্ট আউট কৰিব পাৰে বা গুড গভাৰ্নেন্সে এথিকেল গভাৰ্নেন্সে কেনেকে ছচিয়েল প্ৰব্লেম এটাক সলিউশ্যন দিব পাৰে চ' তাৰ এটা এইটো কথা বা এইটো জাষ্টিছটো প্ৰমোট কৰিছে চ' এনৰলমেণ্ট ৰেটছ ফৰ গাৰ্লছ ইন ছেকেণ্ডেৰী এডুকেশ্যন চাৰ্জ মানে ইনক্ৰিজ হৈছে কিমান 55% to 78% চ' গতিকে ছেকেণ্ডেৰী স্কুল যিটো আছে ধৰি লওক চ' ছেকেণ্ডেৰী স্কুলত ক্লাছ 6 চ' গতিকে এনৰলমেণ্ট যিটো আছে সেইটো ইনক্ৰিজ হৈছে হয় নে নহয় চ' গতিকে ইনষ্টিটিউচনেল ডেলিভাৰীজ ইম্প্ৰুভ সেইটো খুব ইম্পৰ্টেণ্ট হয় মেটাৰনেল মৰ্টেলিটি ৰেট হওক বা মানে ইনফেণ্ট মৰ্টেলিটি ৰেট হওক এইবিলাক নাইকিয়া কৰিবৰ কাৰণে আমি কি হ'ব লাগিব ইনষ্টিটিউচনেল মানে ডেলিভাৰী হ'ব লাগিব চ' গতিকে ইনষ্টিটিউচনেল ডেলিভাৰীৰ ক্ষেত্ৰতো এইটোৱে কি কৈছে সহায় কৰিছে চ' তাৰ পৰা এইটো কৈছে যে ইণ্ডিয়াত এতিয়া চাওক যে কিমান বেছি ইনষ্টিটিউচনেল ডেলিভাৰী হয় চ' 97.3% চ' গতিকে এইবিলাক ক'ত ইম্পৰ্টেণ্ট হয় ত' কেনেকে এটা স্কিমে আমাৰ ধৰি লওক ছচিয়েল এটা ধৰি লওক হেৰিয়াক মানে ছচিয়েল চেলেঞ্জ এটা কেনেকে এড্ৰেছ কৰিব পাৰে সেইটো আপোনালোকে ধুনীয়াকে এই ধৰি লওক ডাটা এণ্ড ফিগাৰ্ছত আপোনালোকে লিখিব পাৰিব চ' গতিকে কি ফিচাৰ যদি আমি চাওঁ এই গোটেই ধৰি লওক প্ৰগ্ৰেমটো তেতিয়া লিখিছে যে ফ'কাছ অন দ্য এনফৰ্চমেণ্ট অফ প্ৰি কনচেপশ্যনেল এণ্ড প্ৰি নেটাল ডায়েগনচিছ চ' গতিকে তেওঁ কনচিভ কৰাৰ ধৰি লওক 3 মাহ 4 মাহতে আমি কি কৰিলো তেওঁ টেষ্ট কৰিব লাগিব ওমেন গৰাকীক যে কিবা প্ৰি নেটাল মানে প্ৰি নেটাল কিবা তাত মানে ক্ৰিটিকেলিটি আছে নি ডিফিকাল্টি আছে নি বাচ্চাটোৰ চ' গতিকে তেতিয়াহে আমি তাৰ ইম্প্ৰুভমেণ্ট কৰিব পাৰিম হয় নে নহয় ঠিক তেনেকে এডভকেচি এণ্ড এৱেৰনেছ কেম্পেইন ইন 100 ডিষ্ট্ৰিক্টছ চ' গতিকে তেওঁলোকে সেইটো কৈছে মাল্টি চেক্টৰেল এপ্ৰ'চ ইন
ইনভলভিং হেল্থ এডুকেশ্যন এণ্ড ছ'চিয়েল ৱেলফেয়াৰ। গতিকে গোটেইখিনি হলিষ্টিকলি তেওঁলোকে চাব বিচাৰিছে, কাৰণ কি তেতিয়াহে হ'ব। চ' গভৰ্ণমেণ্ট কমিটমেণ্টটোৰ কথা কৈছে, ইম্পেক্টৰ কথা কৈছে যে এৱেৰনেছ কেম্পেইন হেভ শ্বিফটেড ছ'চিয়েল এটিটিউডছ টুৱাৰ্ড জেণ্ডাৰ ইকুৱেলিটি। চ' গতিকে যিটো ছ'চিয়েল এটিটিউড আছে, বিহেভিয়াৰ আছে মানুহৰ, চ' গতিকে এইটো চাওক, এটিটিউডটো এটা কি ৱৰ্ড হয়? এটিটিউডটো এটা আমাৰ এটিটিউড নামৰ এটা চেপ্টাৰে আছে এথিক্সত। চ' গতিকে এইটো এটা লিখিব পাৰে নাই এক্সাম্পলত? ধুনীয়াকে লিখিব পাৰে যে কেনেকে পাব্লিক এৱেৰনেছটোৱে এটিটিউডিনেল চেঞ্জ আনিছে ইন দ্য বেটি বচাও বেটি পঢ়াও প্ৰগ্ৰেমত, হয় নে নহয়? এক্সাম্পলো লিখিব পাৰে। চ' গতিকে যিটো পৰা আমাৰ কি হৈছে, এনচিয়ৰ হৈছে জেণ্ডাৰ ইকুৱেলিটি। ঠিক তেনেকে ইম্প্ৰভাইজ ইনষ্টিটিউচনেল ডেলিভাৰী ৰেটছ, আৰু তাৰপৰা কি হৈছে, মেটাৰনেল হেল্থ এক্সেছটো বাঢ়িছে, মেটাৰনেল মৰ্টেলিটি ৰেট কমিছে, ইনফেণ্ট মৰ্টেলিটি ৰেট কমিছে। চ' গতিকে এইখিনি বস্তু আপোনালোকে ধুনীয়াকে এক্সাম্পলো লিখিব পাৰে। অ'কে, চ' এইখিনি GS পেপাৰ 1, পেপাৰ 2, পেপাৰ 3 লগত ইম্পৰ্টেণ্টকে ৰিলেট হৈ আছে। চ' গতিকে লেটছ মুভ এহেড। চ' গতিকে ইয়াত যদি আমি চাওঁ যে নেশ্যনেল হেল্থ মিছন has curbed several public health concerns, says center's report. So গতিকে with national health movement যদি চাওঁ যে maternal mortality ratio has declined by 83%. So যিটো অলপ আগতে আমি কৈছো যে পাব্লিক এৱেৰনেছ কৰিলে কি হ'ব, যে বা ইনষ্টিটিউচনেল যদি আমি বাৰ্থ কৰাওঁ তেতিয়াহ'লে মেটাৰনেল মৰ্টেলিটি ৰেটটো কমিব। চ' ইয়াত এটাটো কি দিছে, ইয়াত নেক্সট যিটো আৰ্টিকল আছে তাত দেখোন এটা ডাটাই দিলে যে 83% আমাৰ কি হৈছে, কমিছে, হয়নে নহয়? চ' কেনেকে আৰ্টিকল বিলাকে ইটো আৰ্টিকলে সিটো আৰ্টিকলক ছাপৰ্ট কৰিছে। চ' সেইকাৰণে নিউজ পেপাৰ পঢ়াটো খুব ইম্পৰ্টেণ্ট হয়। একেটা জেগাতে আপুনি পইণ্টছটো পাইছে আৰু একেটা জেগাতে আপুনি ফেক্টছটো পাইছে। এটা আৰ্টিকলে দিলে আপোনাক এটা পইণ্ট, নেক্সট আৰ্টিকলটোৱে আকৌ তাৰ ফেক্টছটোৱে দি দিয়ে, হয়নে নহয়? চ' চাওক এইটো, চ' এইটো 83% কমিছে বুলি কৈছে since 1990, which is higher than the global decline of 45%. গোটেই গ্লোবেলত যিমান ডিক্লাইন হৈছে মেটাৰনেল মৰ্টেলিটি ৰেট, মেটাৰনেল মৰ্টেলিটি ৰেট মানে হৈছে যে ডিউৰিং দ্য কোৰ্চ অফ ডেলিভাৰী, মানে ওমেন গৰাকী, প্ৰেগনেণ্ট ওমেন গৰাকী কি হৈছে, বা ডেলিভাৰী ওমেন গৰাকী যেতিয়া মৃত্যু হয়, ডেট কল মেটাৰনেল মৰ্টেলিটি। চ' গতিকে সেইটো ৰিডিউচ হৈছে ইণ্ডিয়াত। চ' গতিকে এই গোটেই কথাখিনি আপোনালোকে, সেইকাৰণে আমাৰ যিটো নিউজ পেপাৰ আছে সেইটো ইম্পৰ্টেণ্ট হয়। আমাৰ বুলি নহয়, মানে নিউজ পেপাৰ এনালাইচিছটো বা নিউজ পেপাৰখন নিজে পঢ়াটো এটা খুব ৱেলকামিং ইনিচিয়েটিভ হয়, আৰু সেইটোৰ পৰা আপোনালোকৰ বেছটো বনিব, ফাউণ্ডেশ্যনটো বনিব, বুজি পাইছেনে? চ' গতিকে সেইটো খুব ইম্পৰ্টেণ্ট। ছাকচেছ অফ নেশ্যনেল হেল্থ মিছন, চ' গতিকে নেশ্যনেল হেল্থ মিছন যিটো আছে, চ' গতিকে যে চিগনিফিকেণ্ট ইম্প্ৰুভ ইণ্ডিয়াছ পাব্লিক হেল্থ ইণ্ডিকেটৰ্ছ। চ' গতিকে ইণ্ডিয়াৰ যিখিনি পাব্লিক হেল্থ ইণ্ডিকেটৰ আছে এইখিনিও ধৰি লওক আপোনালোকে লিখিব পাৰে, চব ক্ষেত্ৰতে লিখিব পাৰে। GS পেপাৰটোৰ কাৰণে একদম ইম্পৰ্টেণ্ট হয়। আৰু যিয়ে আপোনালোকে যদি অবজাৰ্ভ কৰে তেতিয়া দেখিছে নাই যে এছ এ যিবোৰ পেপাৰ আহিছে, এছ এ যিখন টপিক আছে, চ' দুটা টপিক বেচিকেলি অহা দেখা গৈছে। যে এটা টপিক হৈছে যে অসম কেন্দ্ৰিক, আৰু 2 নম্বৰ টপিকটো যিখিনি আহে 4খন পেপাৰ, তাৰ এটা হৈছে সদায় ছ'চাইটি ৰিলেটেড। চ' গতিকে এই ছ'চাইটি ৰিলেটেড যিখন এছ এ পেপাৰ আছে তাত দেখোন এইবিলাক ধুনীয়াকে আপোনালোকে কোড কৰিব পাৰিব, বুজি পাইছেনে? ঠিক তেনেকে আমাৰ যিখন এথিক্সৰ পেপাৰ আছে, GS পেপাৰ 1 আছে, তাততো পাৰিবই। চ' গতিকে মেটাৰনেল মৰ্টেলিটি ৰেচিঅ' যিটো কৈছে ডিক্লাইন বাই 83% since 1990. চ' গতিকে অলৰেডি ইনফেণ্ট মৰ্টেলিটি ৰেচিঅ' যিটো আছে, চ' ফেল ফ্ৰম 39 per 1000 লাইভ বাৰ্থছ টু 28 in 2020. চ' গতিকে 2024ত 39 আছিলে, তাৰপৰা এতিয়া 28লৈ কমিছে। ঠিক আছে, 1000 ল'ৰা ছোৱালী যদি জন্ম হয় তাৰ ভিতৰতে মাত্ৰ 28টা ল'ৰা ছোৱালীহে কি হয়, ডিউৰিং দেয়াৰ বাৰ্থ তেওঁলোকে মৃত্যু হয় তেওঁলোকৰ। চ' টোটেল ফাৰ্টিলিটি ৰেট আমি অলৰেডি গম পাইছো যে 2.3% আছিলে, এতিয়া সেইটো 2.0% আছিলে। আৰু আমি গম পাইছো যে ৰিপ্লেচমেণ্ট ৰেটটো 2.1%। চ' এতিয়া ইণ্ডিয়া পপুলেশ্যনটো তেতিয়াহ'লে কি হ'ব, অকণমান লাহে লাহে আপুনি চাব যে ডিক্লাইন হ'ব। কেলে, কাৰণ কি এইটো আছিলে কি 2.1%টো আছিলে ৰিপ্লেচমেণ্ট ৰেট, মানে যদি 100 জন মানুহ ঢুকাইছে আৰু নতুনকে আকৌ 100 জন মানুহ আহিব, চ' গতিকে পপুলেশ্যনটো একে থাকিব। কিন্তু এতিয়া কি হৈছে যে আমাৰ যিটো ফাৰ্টিলিটি ৰেট আছে সেইটো 2.0% হ'ব। চ' গতিকে 2.0% হোৱাৰ কাৰণে আমি কি দেখিছো যে লাহে লাহে ইণ্ডিয়াৰ যিটো পপুলেশ্যন আছে ইন দা লং টাৰ্ম সেইটো কমিব। ঠিক আছে, আৰু সেইটো হ'বই, কাৰণ কি এডুকেশ্যন হৈছে, ইনষ্টিটিউচনেল হেল্থ হৈছে। চ' গতিকে ইমানখিনি যেতিয়া আমি কৈছো তেতিয়াহ'লে আমাৰ সেইটো কণ্ট্ৰল হ'ব। যেনেকে জাপানত অলৰেডি আমি চাইছিলো, হয় নে, এটা ক্লাছত। চ' ইনষ্ট্ৰুমেণ্টেল টু টেকিং টিউবাৰকিউলোচিছ, চিকেল চেল এনিমিয়া এণ্ড আদাৰ ডিজিজেছ। চ' গতিকে এই নেশ্যনেল হেল্থ মিছনটোৱে আমাক কি কৈছে যে কিছুমান খুব টাৰ্গেটেড ডিজিজ আছে আমাৰ ইণ্ডিয়াত, যেনে ধৰি লওক টিউবাৰকিউলোচিছ। আৰু টিউবাৰকিউলোচিছটো আমি দেখিছিলো যে ST কমিউনিটিত বেছিকে আছিল। ঠিক আছে, তেওঁলোকৰ যিটো ধৰি লওক লাইভলিহুড, তেওঁলোকে ধৰি লওক খৰিত ভাত ৰান্ধে, তাত টবেকো সেৱন কৰে। চ' গতিকে এই গোটেইখিনিৰ কাৰণে টিবি যিটো ধৰি লওক লাঞ্চ ৰিলেটেড ডিজিজ সেইটো খুব বেছি আছে। ঠিক তেনেকে চিকেল চেল এনিমিয়া হওক,
ঠিক তেনেকৈ আদাৰ কিছুমান ডিজিজেছ এইবিলাকৰ ক্ষেত্ৰতো তেওঁলোকে মানে নেশ্যনেল হেল্থ মিছনে টাৰ্গেটেডলি এই ডিজিজবিলাক কণ্ট্ৰল কৰাত সহায় কৰিছিলে। ৱৰ্ক ফ'ৰ্চ এক্সপানশ্যনৰ কথা কৈছে, কি এচিভমেণ্টত আমি সেইখিনি অলৰেডি লিখিছো, ঠিক আছে। অ'কে, চ' গতিকে লেটছ মুভ এহেড। চ' আমি কি দেখিছো, চ' ইণ্ডিয়ান ছ'চাইটি পাৰ্চপেক্টিভ GS পেপাৰৰ লগত এইখিনি ৰিলেটেড হৈ আছে, অলৰেডি আমি এইখিনি কৈছো। চ' নেক্সট যিটো আৰ্টিকল আছে যে স্পেচ টেলিস্কোপ ষ্টাম্বল অন দ্য ৰুল ব্ৰেকিং ব্লেক হোল, ঠিক আছে। অ'কে, চ' গতিকে এইটো এটা সায়েন্স এণ্ড টেক পাৰ্সপেক্টিভত এটা ইম্পৰ্টেন্ট আৰ্টিকল হ'বলৈ গৈছে। চ' এষ্ট্ৰনমাৰ্স ইউজিং দ্য জেমছ ৱেব স্পেচ টেলিস্কোপ এণ্ড চন্দ্ৰ এক্স-ৰে অবজাৰভেটৰী ডিস্কভাৰ্ড এ ব্লেক হোল। চ' গতিকে আমি জানো যে জেমছ ৱেব যিটো টেলিস্কোপ আছে, সেই টেলিস্কোপটো এটা ব্লেক হোল কি কৰিছে, ডিস্কভাৰ কৰিছে, লিড 568। চ' গতিকে এইবিলাক আপোনালোকৰ প্ৰিলিমছত আহিব পাৰে। ধৰি লওক এখন টেবুল এখন দি দিলে, চ' টেবুলখনত ধৰি লওক বেলেগ বেলেগ কথা আছে, এইফালেও কিবা কিবি স্পেচিছ এটা কথা আছে, কিবা আছে। চ' ইয়াত দি দিলে যে LID 568। চ' গতিকে এইটো কি হয়, চ' এইফালে যিমান লিখা আছে যে এইটো এটা ব্লেক হোল হয়, ঠিক আছে। যেনেকে অলপ দিনৰ আগত আমি কি পাইছিলো যে ৰেড ব্ৰাউন এটা স্পেচিছ এটা পাইছিলো নহয়, যিটো বাটাৰফ্লাই হয়। চ' এনেকে যিমান দি দিলে, চ' আপোনালোকে এইটো মেটচ কৰিব লাগিব যে লিড 568টো কি আছিলে, এটা ব্লেক হোল আছে, বুজি পাইছে। ঠিক তেনেকে যদি ইয়াত দি যে পৰমটো কি আছিলে, পৰমটো এটা ছুপাৰ কম্পিউটাৰ আছিলে। চ' গতিকে এইটোৰ লগত এইটো মেটচ কৰিব। চ' এনেকে আপোনালোকৰ এখন লিষ্ট দি দিব, কাৰণ কি আজিকালি বস্তুবিলাক কি কৰিছে যে অকল এটা টপিকৰ ওপৰতে নহয়, মেনি টপিকছক তেওঁলোকে লৈ আহিছে আৰু এনেকে ধৰি লওক এখন টেবুলত প্ৰেজেন্ট কৰে। যদি আপোনালোকে চাই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবোৰ বা APSC যিবোৰ ৰিচেণ্টলি হোৱা পেপাৰ, সেইবিলাকত তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। চ' গতিকে এইটো ইম্পৰ্টেণ্ট হয়, লিড 568 ইট ইজ এ কি হয়, ব্লেক হোল হয়। অ'কে, চ' গতিকে ডেট চেলেঞ্জেছ এক্সিষ্টিং মডেলছ অফ ব্লেক হোল। চ' গতিকে ব্লেক হোলৰ কাৰণ কি এক্সিষ্টিং যিখিনি মডেল আছে ন, চ' সেই মডেলখিনিক ই চেলেঞ্জ কৰিছে যে কিছুমান ৰুলছ বা কিছুমান যিখিনি আমাৰ অলৰেডি এষ্টাব্লিছ ধৰি লওক টাৰ্মিনলজি আছে বা আমাৰ আণ্ডাৰষ্টেণ্ডিং আছে, সেইটো ইয়াত এপ্লাই হোৱা নাই। চ' সেইটো কাৰণে এই ডিস্কভাৰীটো ইম্পৰ্টেণ্ট হয়। চ' লিড 568 ইজ এ ল' মাছ supermassive black hole from the early universe existing just 1.5 billion years after the Big Bang. So why it is unique? So সেইটো important হয়, why it is unique? The black hole was observed feeding on a surrounding cloud of matter 40 times greater than what the Eddington limit, ঠিক আছে। so গতিকে Eddington limit এটাও আছে, that is also related to black hole. so গতিকে এনেকুৱা ধৰণৰ বস্তু এটাও আহিব পাৰে, a theoretical cap on a black hole's feeding rate, ঠিক আছে। okay, it behavior questions current models of supermassive black holes growth as the universe was too young for such massive black holes to form, ঠিক আছে। okay, so গতিকে significance টো ইয়াত কৈছে যে কিহৰ significance of the challenges theories of early universe black hole formation including the direct collapse of the primordial gas clouds merges from small black holes, so offers new insights. so গতিকে নতুন ডিস্কভাৰীটো এটা নতুন ইনসাইট দিলে যে যদি আমাৰ ইউনিভাৰ্সখন ইমান ইয়াং হৈছে, তেতিয়াহলে মানে 40 টাইমছ গ্ৰেটাৰ মাছৰ এই যিটো ধৰি লওক মেটাৰৰ ক্লাউডটো ক'বা আহিলে, হয়নে নহয়। so গতিকে এইটো এটা কুৱেশ্যন ৰেজ কৰিছে। so গতিকে ব্লেক হোল কো ইভলিউশন। so গতিকে supports hypothesis that some black holes grow at exceptionally rapid rates under extreme conditions. so গতিকে ই কি হৈছে, বহুত ৰেপিড ৰেটত গ্ৰ' হৈছে। so গতিকে সেইটো আমাৰ কি হৈছে, ফাইণ্ডিংছটো বা আউটকাম হিচাপে আমি লৈছো। implications যদি চাওঁ যে drive new questions about the dark matter, galaxy formation and early universe system. so গতিকে highlights the power of combining X-ray and infrared observations for astrophysical discoveries. so গতিকে ইয়াৰ ভিতৰতে আমি ডাৰ্ক মেটাৰটো গম পাইছো যে যিটো মেটাৰে কি হৈছে গ্ৰেভিটিৰ লগত ৰিয়েক্ট কৰিব আৰু ই কি কৰিব, মানে যিটো এক্সপানশ্যন অফ দ্য গেলেক্সি আছে সেইটো কমাই ৰাখিব। আৰু এটা হৈছে ডাৰ্ক এনাৰ্জিটো কি কৰিব, যে যিখন ইউনিভাৰ্স আছে এইখন এক্সপান্ড হৈ গৈ আছে ন, এইটো কোনে এক্সপান্ড কৰিছে, ডাৰ্ক এনাৰ্জিয়ে এক্সপান্ড কৰিছে বুলি কৈছে। আৰু ডাৰ্ক মেটাৰটোৱে তাৰ অপজিট কাম এটা কৰিছে, যে কন্ট্ৰাডিকশ্যন কৰিছে। so গতিকে এই দুটা বস্তুৱে আমাক কি কৰিছে, ইটোৰ লগত সিটো এটা কাউন্টাৰ বেলেন্সিং ফৰ্চ হিচাপে কাম কৰিছে। যিটো আমাৰ GS পেপাৰ 1 যে ঠিক তেনেকে GS পেপাৰ 3 যিটো আছে তাৰ লগত ৰিলেটেড হৈ আছে। আৰু মানে আপোনালোকে এছে পেপাৰটো এইটো লিখিব পাৰে যে কিহৰ কাৰণে আমি ডিস্কভাৰী কৰি থাকিব লাগে বা আমি নতুন নতুন বস্তু ফাইণ্ড কৰি থাকিব লাগে, কাৰণ কি সব বস্তু টেম্পৰেৰী হয়। so নতুন ডিস্কভাৰীয়ে কি কৰিব, যে এক্সিষ্টিং যিবোৰ আমাৰ মিছ আণ্ডাৰষ্টেণ্ডিং আছে সেইবিলাকক চেলেঞ্জ কৰিব আৰু তাৰ পৰা নতুন এটা ডিস্কভাৰী ওলাব। যেনেকে ধৰি লওক আমি লাষ্ট কেইদিনমানৰ আগত ধৰি লওক আপোনালোকে যদি কণ্টিনিউলি চাই আছে কণ্টিনিউয়াছলি, তেতিয়া আপোনালোকে দেখিছে যে আমি ভাবিছিলো যে সান ৰেটোৰ পৰা আমাৰ DNA ডেমেজ হয়,
কিন্তু এইটো ওলালে যে সান ৰেটো বা আমাৰ RNA টোহে ডেমেজ হয় সো গতিকে তেনেকুৱা ধৰণৰ বস্তু এটা আপোনালোকে ধৰি লওক লিখিব পাৰে ইনে এছে যে সব বস্তু তুমি এটা টপিক দিলে যে সব বস্তু কি হয় ট্ৰানজিটৰি হয় তো তেনেকুৱা ধৰণৰ বস্তু এইটো যদি আপোনালোকে লিখি দিয়ে সায়েন্স এন্ড টেকনলজি পাৰ্সপেক্টিভৰ পৰা আপোনালোকে সেই যেটো ধৰি লওক কোৰ অফ দ্যাট এছে টপিক আছে তাক এস্টাবলিশ কৰিলে ঠিক আছে তেতিয়া আপোনালোকৰ ধৰি লওক এছেখন ডাইভাৰ্স হ'ব ভাল হ'ব tax avoidance treaties India sets new norms for claiming benefits so গতিকে tax avoidance যেটো treaty আছে কেটো নতুনকৈ আহিছে আৰু India sets new norms কিছুমান নতুন norms আহিছে তো যেনেকৈ ধৰক Central Board of Direct Tax has issued fresh guidelines for applying for principal purpose test providing under double tax avoidance agreement ঠিক আছে double tax avoidance agreement এখন আছে আমি অলৰেডি নো যে দুবাৰ আমি ট্যাক্স নলও আৰু হেতুবা আমাৰ কি হ'ব ইজ অফ ডুইং বিজনেস টো বাঢ়িব আৰু ইজ অফ ডুইং বিজনেস টো বাঢ়িলে কি হ'ব আমাৰ ইয়াত নতুনকৈ ইনভেষ্টমেন্ট আহিব আৰু তাৰ পৰা ইকোনমিটো বুষ্ট হ'ব হয় নে নহয় সো গতিকে এইখিনি ট্যাক্স ৰিফৰ্মছ আহিছে ইন্ট্ৰোডিউস the principal purpose test যদি আমি এটো চাও যে এটো কি হয় সো এটো ইকোনমি ধৰক এটা টার্ম হয় সো গতিকে এটো আমাৰ প্ৰিলিমছত আহিব যে what is a principal purpose test that is often found in the news ঠিক আছে সো গতিকে আমি দেখিম যে Central Board of Direct Tax has issued guidelines on the applicability of the principal purpose test under the double tax avoidance সো গতিকে আমি এটো গম পাইছো যে প্ৰিন্সিপাল পাৰপোজ টেক্স টো এটা কি হয় এটো এটা ডাইৰেক্ট টেক্স হয় সো গতিকে মানে ডাইৰেক্ট টেক্স মানে এনেকুৱা যে কাৰ পৰা আমি টেক্সটো লম we know about it হয় নে নহয় যেনেকৈ ইনকাম টেক্স কৰ্পোৰেট টেক্স এবোৰ ডাইৰেক্ট টেক্স হয় সো গতিকে যদি আমি চাও যে পিপিটি is intended to ensure that the treaty benefits are not misused for tax avoidance by ensuring transitions meet that principal purpose of the treaty ঠিক আছে so key feature of the guidelines যদি আমি চাও the guidelines apply prospectively and provide clarity on the grandfathering provisions under DTA with countering with the Cyprus, Mauritius and Singapore so গতিকে এইখন দেশৰ পৰা যিখিনি ধৰি লওক আমাৰ ইয়ালে ট্ৰেডছ আহে বা ইয়াৰ পৰা যিখিনি ইনভেষ্টমেন্ট আহে তাৰ পৰা যাতে আমি ডাবল ট্যাক্সেশন আমি লব নালাগে ঠিক আছে so treaties with these countries are excluded from the purview of PPT so গতিকে এইটো এটা স্টেটমেন্ট ওয়াইজ কোৱেশ্চন আহিব পাৰে যে PPT is a direct tax হয় নে নহয় তাৰপিছত ক'ব যে Cyprus, Mauritius and Singapore are excluded from the purview of this PPT so এনেকুৱা ধৰণৰ আপোনালোকে কি আহিব পাৰে প্ৰিলিমছত এজ এ ধৰক স্টেটমেন্ট ওয়াইজ কোৱেশ্চন আহিব পাৰে সো গতিকে ইয়াৰ পৰা আপোনালোকে হেতু কথা গম পালে যে পাৰপোজ এণ্ড ইম্পেক্ট দা align India's tax treaty framework with BEPS base erosion and profit shifting action plan 6 and UN model tax convention that prevent misuse of prevent the misuse of tax treaties for the base erosion and profit shifting so গতিকে আমাৰ যিমানখিনি ধৰক ট্ৰিটি আছে এই ট্ৰিটি বিলাকৰ ওপৰত ভিত্তি কৰি পেলাই এটা কোম্পানীয়ে যদি বেস ইৰোশন কৰে বা প্ৰফিট শিফটিং কৰে তেতিয়ালে সেই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিছো এনেকুৱা ধৰণৰ এগ্ৰিমেন্টছ আনিছো বা এনেকুৱা ধৰণৰ ৰিফৰ্মছ আনিছো so গতিকে গ্ৰান্ডফাদাৰিং প্ৰভিজনটো কৈছে ensuring that a certain treaty specific provisions are preserved especially for the pre-existing community so highlight the importance of balancing anti-avoidance measure with the investment protection so applicability আছে ইয়াৰ so গতিকে সেইখিনি বস্তু আপোনালোকৰ প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হয় বা আপোনালোকৰ মেইনছতো আহিব পাৰে যে এই পিপিটি খনৰ কি সিগনিফিকেন্স আছে so what is US new rule for the exporting AI chips so গতিকে US ৰ নতুন ৰিজিম আহিছে যেটো পা আমি কৈছো যে মেক ইন্ডিয়া গ্ৰেট এগেইন so এই কেম্পেইনটো খুবকে চলি আছে তো ইয়াৰ পৰা তেওঁলোকে কি কৈছে AI চিপছৰ এক্সপোৰ্টিংৰ কিছুমান নতুন ৰুলছ আনিছে আৰু সেই ৰুলছ বিলাকে কেনেকৈ ইণ্ডিয়াত প্ৰভাৱ পেলাব বা গ্লোবেল যেটো ধৰক সাপ্লাই চেইন আছে অফ দিস critical infrastructure তাত কেনেকৈ প্ৰভাৱ পেলাব আমি হেতু চাম so the US Bureau of Industry and Security introduced a tiered framework for licensing and exporting of chips and advanced computing technologies so yeah these rules aim to align export আমি কৈছো so responsibilities diffusion of AI technology key provision kita আমি যদি চাও so AI related exports and transfers are categorized into 3 tiers based on their receiving country risk profile concerning US security and technology interests so গতিকে তেওঁলোকে tier wise কি কৈছে তিনটা tier কৈছে আৰু কৈছে যে সেই পাৰ্টিকুলাৰ যেটো কনসাইনমেন্ট আছে অফ AI tools অবা AI technology এটো কোনে ৰিসিভ কৰিছে so গতিকে কান্ট্ৰি ওয়াইজ বেলেগ বেলেগ ট্ৰিটমেন্ট হ'ব so based on the receiving country আৰু সেই কান্ট্ৰি বিলাকত কি ৰিস্ক প্ৰফাইল আছে concerning US security so গতিকে সেই হলে পাৰ্টিকুলাৰ প্ৰভিজনটো বা সেই পাৰ্টিকুলাৰ টেকনলজিটো আফগানিস্তানত নিদিয়ে কথাটো কৈছো কেলে কাৰণ কি তাৰ ৰিস্ক প্ৰফাইলটো বেছি আছে
হয়নে নহয় তেওঁলোকে সেই AI টেকনলজিটো US এগেইনষ্টে ইউজ কৰি দিব পাৰে সো গতিকে সেইটো কাৰণে তেওঁলোকে তালে নপঠায় বা টেকনলজিকেল ইন্টাৰেষ্ট সো গতিকে এই গোটেইখিনি US ইন্টাৰেষ্টটো ফুলফিল কৰিহে তেওঁলোকে এক্সপোৰ্ট কৰাটো এনশ্যোৰ কৰিছে সো কান্ট্ৰিজ কনসিডাৰিং হাই ৰিস্ক ৰিকুৱাৰ্ড stringent লাইসেন্সিং সো গতিকে যিবোৰ কান্ট্ৰিত হাই ৰিস্ক আছে তেওঁলোকে আকৌ বহুত বেছি লাইসেন্স বা লাইসেন্স এখন পাব লাগিব সো গতিকে তাৰ কাৰণে আকৌ তেওঁলোকৰ ইনস্পেকশন হ'ব এক্সামিনেশন হ'ব এনকুৱাৰী হ'ব সো গতিকে এইটো বৰ দিগদাৰ হ'ব সো গতিকে ইম্পৰ্টছ অফ এডভান্স চিপছ সো টেকনলজিকেল কনটেক্সটো যদি আমি চাওঁ যে ফোকাস অন এডভান্স কম্পিউটিং চিপছ that are integral to AI model development these modules are use large database advanced algorithm so গতিকে আমি গম পাইছো যে AI যিখিনি মডেল ডেভেলপমেন্ট কৰিবৰ কাৰণে দৰকাৰ হয় চিপছ খিনি এইখিনি আমি এই ইম্পৰ্টেন্ট মডিউলছ হওক বা ডাটাবেস হওক বা এডভান্স এলগৰিথম হওক এইবিলাক জেনাৰেট কৰিবৰ কাৰণে আমাৰ ইম্পৰ্টেন্ট হ'ব সো কনসার্ন ৰেজ কি কনসার্ন ৰেজ হৈছে criticism from the tech industry including NVIDIA and Oracle regarding the potential impacts on US global competitiveness, risk of diverting AI chip production and innovation to non-US suppliers and competitors such as China. Implications for India. India কাৰণে এতিয়া এই গোটেই একখনে কেনেকে ধৰণৰ ধৰি লওক ইমপ্লিকেশন আছে তার কি আউটকামস আছে বা আমাৰ তাৰ কনসিকুৱেন্সেস কি হ'ব India's tech ecosystem particularly data centers and AI research hubs may face challenges in accessing advanced computing chips if classified under strict licensing rules so গতিকে ইন্ডিয়াখনক যদি আকৌ এই কোনটো টিয়াৰত ৰাখিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব যদি আমাক ইয়াত ধৰি লওক মডাৰেটলি ৰিস্ক বা যদি হাই ৰিস্কৰ ৰাখে হাই ৰিস্কত নাৰাখে হয়তো মডাৰেটলি ৰিস্কত যদি ৰাখে তেতিয়াহলে আকৌ বহুত লাইসেন্স ল'ব লাগিব গতিকে এই লাইসেন্স খিনি পাৰসু কৰিবলৈ যাওঁতে আমাৰ ইয়ালে যিটো ধৰি লওক সাপ্লাই আছে সেই সাপ্লাইটো ইন্টাৰাপ্ট হ'ব পাৰে যিটো পা আমাৰ ধৰি লওক টেকনলজিক্যাল এনহান্সমেন্টছ আছে সেইটোত ইম্পেক্ট কৰিব কাৰণ কি AI চিপছ আমি ইউজ নকৰাকে নতুন টেকনলজি খিনি কেনেকে আমি ইয়াত ইনষ্টল কৰিম হয় না নহয় so Indian companies may need VEU authorization depending on the application of these technologies ঠিক আছে সো গতিকে এইখিনি বস্তু ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে সো গতিকে GS পেপাৰ 1 পেপাৰ 3 মেইনছৰ যদি আমি চাওঁ সো এইখিনি কাৰণে ইন্টাৰনেশনাল ৰিলেশন হক সায়েন্স এন্ড টেকনলজি কাৰণে এইখিনি ইম্পৰ্টেন্ট হ'ব ঠিক আছে ওকে সো গতিকে আমি যদি নেক্সট আৰ্টিকল চাওঁ যে ইন দা গভৰ্নমেন্ট এনকাৰেজিং ক্ৰছ পেথি সো গতিকে এইটো কি why did the Maharashtra Food and Drugs Administration issue a directive allowing homeopathic practitioners to prescribe allopathic medicines ঠিক আছে সো গতিকে এইখিনি যদি আমি চাওঁ তো তার আমি লিখিম দা Maharashtra Food and Drugs Administration issue a directive allowing homeopathic practitioners who completed a certificate course in modern pharmacology to prescribe allopathic medicine সো গতিকে এইটো বা আমাৰ কি হ'বলৈ গৈ আছে যে হোমিওপ্যাথিক ডাক্তৰ এজনে এটা কোৰ্স কৰি পেলাই এলোপেথিক মেডিসিনো প্ৰেসক্ৰাইব কৰিব পাৰে তেনেকুৱা ধৰণৰ এটা কি উলিয়াইছে মহাৰাষ্ট্ৰ গভৰ্নমেন্টে এটা অৰ্ডাৰ উলিয়াইছে যিটো বা কিবা কিবি ধৰি লওক আমাৰ ইস্যু ওলাব পাৰে ঠিক আছে ওকে সো গতিকে why it is being challenged কিহৰ কাৰণে এইটো বস্তু ধৰি লওক আমাৰ চ্যালেঞ্জ কৰা গৈছে যে ইন্ডিয়ান মেডিকেল এসোসিয়েশন আৰ্গুজ দ্যাট দ্য ক্ৰছ পেথি যিটো এটা ওয়ার্ড আছে ক্ৰছ পেথি মানে ধৰি লওক এনেকুৱা যে হোমিওপ্যাথিক ডক্টৰো এলোপেথিক মেডিসিন প্ৰেসক্ৰাইব কৰিব পাৰে সেইটো ক্ৰছ হোৱা নাই জানো সো গতিকে ক্ৰছ পেথি সো হোমিওপ্যাথিক ডক্টৰ প্ৰেসক্ৰাইবিং এলোপেথিক প্ৰেসক্ৰিপশন সো গতিকে এই ক্ৰছ পেথি পজ ৰিস্ক টু পেশেন্ট তো হেতু এটা ৰিস্ক আছে সো জেনুইন ৰিস্ক হয় ডিউ টু দা লেক অফ adequate training among the homeopathic practitioners so গতিকে homeopathic practitioners খিনি ইমান ধৰি লওক ট্ৰেইনিং নাই তেওঁলোকৰ যিটো ধৰি লওক কোৰ্স হয় তেওঁলোকৰ যিটো ধৰি লওক সিলেবাস হয় তাত বা তেওঁলোকৰ যিখিনি প্ৰেক্টিকেল হৈছে সেইখিনি লগত এলোপেথিকৰ নিমিলে সো গতিকে ইয়াত এজন হোমিওপ্যাথিক ডাক্তৰে কিমান ভ্যালিডলি কিমান এডিকুৱেটলি কিমান সিকিউৰলি এখন এলোপেথিক প্ৰেসক্ৰিপশন লিখিব পাৰে আৰু কেনেকে সেই পেশেন্ট জনক তেওঁ ভাল কৰিব পাৰে সেইটো এটা ৰিস্ক হয় is a matter of debate হয়নে নহয় so the Supreme Court judgment including the Poonam Verma versus Ashwini Patel case so yet have classified the crosspathy as a medical negligence unless expressly permitted by law so গতিকে এটো কৰিব নোৱাৰে বুলি কৈছে ঠিক আছে so গতিকে Poonam Verma কেছত অলৰেডি Supreme Court এটো কৈছে যে crosspathy is illegal সিম্পল কথা হয়নে নহয় so গতিকে এই কেছটো আকৌ ৰেফাৰেন্সত আহিব তো এটা নতুনকৈ আকৌ এটো কেছ দিছে so গতিকে তেওঁলোকে আকৌ চাব যে এই যেটো সার্টিফিকেশন কোর্স আছে এই কোর্সটো কিমান মানে এলোপেথিক মেডিসিনৰ বা এলোপেথিক বা যিখিনি আমাৰ ধৰি লওক মডাৰ্ন ডক্টৰ কোৰ্স আছে তাৰ লগত কিমান এলাইন হৈছে কিমান প্যাৰালেল হৈছে
তেওঁলোকে মানে এইটো কোপ আপ কৰিব পাৰিবনে, তেওঁলোকে সেইটো বস্তুৰ লগত ধৰি লওক ইকুৱেলি কেপেবল হ'বনে, সেইটো বস্তু আকৌ এবাৰ কোনে চাব, সুপ্ৰিম কোৰ্টে চাব আৰু তাৰ ওপৰত এটা ডিচিশন দিব। চ' গভৰ্ণমেণ্ট ষ্টেন্সটো এইটো হৈছে যে চেন্ট্ৰেল গভৰ্ণমেণ্ট প্ৰমোটছ আয়ুষ। চ' আয়ুষটো গভৰ্ণমেণ্টে কি কৰিব বিচাৰিছে, প্ৰমোট কৰিব বিচাৰিছে। আয়ুষ মানে আয়ুৰ্বেদা, য়োগা, ইউনানী, সিদ্ধা এণ্ড হোমিওপেথি। চ' প্ৰেক্টিচেছ টু এড্ৰেছ হেল্থ শ্বৰ্টেজ। চ' গতিকে হেল্থ কেয়াৰ যিটো শ্বৰ্টেজ আছে আমাৰ ৰুৰেল এৰিয়াত, চ' গতিকে এইটো শ্বৰ্টেজ এড্ৰেছ কৰিবলৈ গৈ পেলাই আমাৰ এইটো কাম কৰিছে। যেনেকে ধৰি লওক আমাৰ ডক্টৰছৰ আমি গম পাইছো যে ইণ্ডিয়াত কি হৈছে, ডক্টৰছৰ বহুত ক্ৰাইচিছ আছে। মানে এভৰি ধৰি লওক 12,000 পৰা 10,000 পিপুলৰ এগেইনষ্টে এজন ডক্টৰ আছে। কিন্তু WHO ৰেকমেণ্ডেশ্যনটো হৈছে যে প্ৰত্যেক 8,000 বা 5,000 প্লাছ পিপুলৰ এগেইনষ্টে এজন ডক্টৰ হ'ব লাগে। এই যে এটা 3,000 ডক্টৰ এটা বা 5,000 ডক্টৰ এটা শ্বৰ্টেজ আছে, গভৰ্ণমেণ্টে সেইটো কেনেকে এড্ৰেছ কৰিব বিচাৰিছে, বাই এলাউইং দিছ ক্ৰছ পেটি। কাৰণ কি বহুত হোমিওপেথিক ডক্টৰছ আছে, তো তেওঁলোকক যদি ৰুৰেল এৰিয়াত যদি আমি যিবোৰ প্ৰাইমেৰী হেল্থ কেয়াৰ চেণ্টাৰ আছে তাত যদি ইনষ্টল কৰোঁ, তাত যদি আমি পুট কৰোঁ, তেতিয়াহ'লে আমাৰ যিটো শ্বৰ্টেজ অফ হেল্থ কেয়াৰ চিষ্টেম আছে ন, তাত সেইটো এড্ৰেছ হ'ব। কিন্তু ইয়াত কিছুমান আকৌ ইছ্যু ইভলভ হ'ব পাৰে। যদি পেচেণ্টৰ যদি ধৰি লওক ৰিস্ক এটা আহি যায়, তেতিয়াহ'লে দেখোন এইটো হিতে বিপৰীতহে হ'ব। অ'কে, লেটছ চি যে হাউ দ্য সুপ্ৰিম কোৰ্ট ইজ গোয়িং টু আনফল্ড দিছ কেছ, হয় নে নহয়? চ' ইয়াত আমি একো এতিয়া অপিনিয়ন দিব নোৱাৰো, কাৰণ কি এক্সপাৰ্ট সুপ্ৰিম কোৰ্ট আছে, তেওঁলোকে এই গোটেই মানে প্ৰক্ৰিয়াটো চাব। এই শ্বৰ্টেজ অফ ডক্টৰ যিটো আছে 30 লাখ আয়ুষ ডক্টৰছ ভাৰ্চেছ 5 লাখ এলোপেথিক ডক্টৰ। চ' গতিকে ডক্টৰছৰ শ্বৰ্টেজ এটা আছে, মেক্স আয়ুষ প্ৰেক্টিশ্যনাৰ্ছ crucial for filling gaps in healthcare delivery. So গতিকে অলৰেডি কৈছো যে ইণ্ডিয়াত যিটো মানে পেচেণ্ট টু ডক্টৰ ৰেচিঅ' আছে, সেইটো বহুত একুইটলি মানে কি হৈছে, একুইট হৈ আছে। চ' গতিকে সেইটো বস্তু আমি কি কৰিব লাগিব, এড্ৰেছ কৰিবৰ কাৰণে আমাৰ এটা স্কোপ আছে, ঠিক আছে, যদি আমি এইটো কওঁ। চ' গোটেই বস্তুটো ডিপেণ্ড কৰিব যে চাৰ্টিফিকেট কোৰ্চটো কেনেকুৱা হয়, বুজি পাইছে, আৰু কেনেকুৱা ধৰণৰ প্ৰেছক্ৰিপশ্যন মানে দিব পৰা তেওঁলোকৰ কেপাচিটি আছে। কাৰণ কি প্ৰেছক্ৰিপশ্যনো ধৰি লওক ভাগ আছে। চ' বহুত ক্ৰিটিকেল কেয়াৰ হ'লেতো এইটো অসম্ভৱ হ'ব, হয় নে নহয়? কিন্তু যদি একবাৰ নৰ্মেল ধৰি লওক কিবা এটা হৈছে, তো তাত যদি প্ৰেছক্ৰিপশ্যনত যদি এলাউ কৰে, তেতিয়াহ'লে হয়তো অলপ প্ৰেক্টিকেল চলিউশ্যন এটা ল'ব পাৰে। লেটছ চি হাউ দ্য কেছ উইল আনফল্ড। চ' কি কনচাৰ্নছ কেইটা আমি অলৰেডি কৈছো, যে ৰিস্ক অফ আনকুৱালিফাইড প্ৰেক্টিশ্যনাৰ্ছ প্ৰেছক্ৰাইবিং ইনএপ্ৰপ্ৰিয়েট মেডিচিন। চ' এইটোতো আছেই। Potential for creating an anarchy in medical practice with overlapping rules and accountability issues. So anarchy মানে rulelessness, lawlessness, তো তেনেকুৱা ধৰণৰ এটা হ'ব পাৰে। চ' গতিকে ভাল আৰু বেয়া ইয়াত দুইটা প্ৰস্পেক্ট আছে, সেইকাৰণে গভৰ্ণমেণ্টে এইটো ট্ৰাই কৰি চাব খুজিছে। চ' গতিকে GS পেপাৰ 2, 3 আৰু ধৰি লওক আমাৰ যিখন ধৰি লওক ছচাইটিৰ পাৰ্সপেক্টিভ হ'ব পাওঁ, এথিক্সৰ পাৰ্সপেক্টিভ হ'ব, এইটো খুব ইম্পৰ্টেণ্ট আৰ্টিকল হয়, যে এইটো এথিকেল হয় নে নহয়, হয় নে নহয়? গতিকে তাত কি এডভান্টেজ আছে, কি ডিসএডভান্টেজ আছে, যদি সেইখিনি বস্তু। চ' গতিকে আমি কন্টিনিউ কৰিম। নেক্সট যেতিয়া আমি ধৰি লওক 2-3 মাহৰ পিছত এই কেছটো আহিব, তেতিয়াহ'লে আকৌ আমি এডিটৰিয়েলটো লৈ আহিম যে সুপ্ৰিম কোৰ্টে কি ক'লে, কি অবজাৰভেশ্যন দিলে। চ' গতিকে লেটছ চি। চ' ইটছ ৰাছিয়াছ ৰুলেট ইন দ্য স্কাইজ। চ' গতিকে এইটো আমি চাওঁ যে কি আৰ্টিকল আছে, যে এভিয়েশ্যন ইনচিডেন্টছ ইন এ কনফ্লিক্ট জোন। চ' গতিকে আমি গম পাইছো যে এভিয়েশ্যন কিছুমান কি হৈছে, ইনচিডেন্ট হৈছে, তাৰ ভিতৰতে জেট এয়াৰৱেজ ইনচিডেন্ট এটা আমাৰ ইয়াত জড়িত হৈ আছে, হয় নে নহয়? চ' গতিকে আমি থ্ৰেটছ ইন এ কনফ্লিক্ট জোন, আমি গম পাইছো যে এখন ইউক্ৰেইনত ধৰি লওক ৰাছিয়াই এখন এভিয়েশ্যন ড্ৰপ কৰি দিলে বা এখন এটেক কৰিলে, হয় নে নহয়? চ' গতিকে আমি যদি চাওঁ, ইনক্ৰিজিং দ্য ৰিস্ক ডিউ টু দ্য মিছ আইডেন্টিফিকেশ্যন, ফেইলাৰ ইন দ্য কমিউনিকেশ্যন এণ্ড হষ্টাইল এয়াৰ স্পেচ। চ' গতিকে অলৰেডি আমি এই টপিকটো কভাৰ কৰিছো যে GPS জেমিং কৰি পেলাই এখন প্লেনক কি কৰিলে, ডেষ্ট্ৰয় কৰি দিলে, ঠিক আছে। চ' গতিকে চাইবাৰ থ্ৰেটটো কেনেকে আনফল্ড হৈছে, সেইটো কথা আমি অলৰেডি লাষ্ট ক্লাছত বা কেইদিনমানৰ আগত এইটো আহিছিলে, ঠিক আছে। চ' কাণ্ট্ৰিজ কনফ্লিক্টিং জোন অফেন ডিছ ৰিগাৰ্ড ইণ্টাৰনেশ্যনেল এভিয়েশ্যন প্ৰট'কল। চ' ইণ্ডিয়াছ ৰেছপন্স কি হৈছে, যে ডাইৰেক্টৰেট জেনেৰেল অফ চিভিল এভিয়েশ্যন ইছ্যুজ এডভাইজৰী ফৰ দ্য চেফাৰ এয়াৰ ৰুট। চ' তেওঁলোকে ইণ্ডিয়াই এইটো কৈছে যে এয়াৰ ৰুটটো চেফ হ'ব লাগিব, হয় নে নহয়? ঠিক আছে। তাৰপিছত ইণ্ডিয়াছ এয়াৰলাইন্স আৰ ট্ৰেইনড টু ৰিকগনাইজ এণ্ড এভইড GPS জেমিং। চ' গতিকে ইণ্ডিয়াৰ যিখিনি পাইলট আছে, দে আৰ বিন ট্ৰেইনড হাউ টু ডিফাইল, হাউ টু ব্লক দিছ এটেম্পটছ অফ GPS জেমিং। চ' গতিকে কাৰণ কি GPS জেমিং আমি গম পাইছো যে এখন প্লেন গৈ থাকিবৰ কাৰণে মানে ইনচিচেণ্টলি, অনবৰতে তেওঁলোকক কি লাগিব, ইনপুট লাগিব অফ দ্য পজিশ্যন, ৱেৰ ইট ইজ গোয়িং, হয় নে নহয়? চ' গতিকে এতিয়া GPS জেমিং মানে এনেকুৱা হৈছে যে এই প্লেনখন গৈ আছে, কিন্তু পতককে তেওঁলোকক GPSৰ পৰা চিগনেল নোপোৱা হৈ গ'ল, বা কেতিয়াবা এনেকুৱা হৈছে যে যিটো চিগনেল পাইছে সেইটো ফেক চিগনেল। এইফালে ধৰি লওক সাগৰ নাই বুলি কৈছে,
বা এইফালৰ ডাইৰেকশ্যনটো নৰ্থ বুলি কৈছে, কিন্তু একজেক্টলি এইটো নৰ্থ নহয়, এইফালেহে নৰ্থ। চ' গতিকে এইটো ক'ব যে চাইবাৰ চিকিউৰিটি থ্ৰেট এটা আহিছে, মানে হাইজেক কৰিছে গোটেই চিষ্টেমটো। চ' গতিকে এতিয়া কি হ'ব যে যিখন ধৰি লওক প্লেন আছে সেইখন হাইজেক হৈ গ'ল, বা সেই প্লেনখন ক্ৰেছ হৈ যাব, হয়নে নহয়? চ' গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ কৈছে যে ইণ্ডিয়ান এয়াৰলাইন্সে এইটো অলৰেডি ট্ৰেইন আপ কৰিছে, স্কিল দিছে সেইটো। চ' প্ৰিভেন্টিভ মেজাৰ্ছ টু এভইড হাই ৰিস্ক এয়াৰ স্পেচ এস্পেচিয়েলি নিয়াৰ কনফ্লিক্ট জোন। চ' কনফ্লিক্ট জোনত মেইনলি এনেকুৱা ধৰণৰ ৰিস্ক আহিব পাৰে, ঠিক আছে। চেলেঞ্জেছ ইয়াত দিছে কি যে লেক অফ ইউনিফৰ্ম গ্লোবেল এভিয়েশ্যন সেফটি মেজাৰ্ছ ইন কনফ্লিক্ট জোনছ। চ' কনফ্লিক্ট জোনত গ্লোবেল কোনো এভিয়েশ্যন সেফটি মেজাৰ্ছ এতিয়ালৈকে নাই। ডিপেন্ডেন্সি অন দ্য স্কিল পাইলটছ টু হেণ্ডেল এমাৰ্জেঞ্চি। চ' এমাৰ্জেঞ্চি হেণ্ডেল কৰিবৰ কাৰণে আমি স্কিল পাইলটৰ ওপৰতে ডিপেণ্ড কৰিব পাৰি। ইয়াত আমি কি কৰিব পাৰোঁ, কিছুমান AI বা আমাৰ ধৰি লওক যিবোৰ নিউ টেকনলজি আছে যেনেকে ইণ্টাৰনেট অফ থিংছ, তো সেইবিলাক ইনষ্টল কৰিব পাৰোঁ। ঠিক তেনেকে ব্লক চেইন টেকনলজি আমি ইনষ্টল কৰিব পাৰোঁ, যাতে আমাক GPS যিটো আছে চিগনেল, সেইটো যাতে কি কৰিব নোৱাৰে, হাইজেক কৰিব নোৱাৰে, যে জেমিং কৰিব নোৱাৰে। চ' গতিকে এনেকুৱা ধৰণৰ টেকনলজি আমি কি কৰিব লাগিব, ইউজ কৰিব লাগিব। নট অনলি ডিপেণ্ড অন দ্য পাইলট স্কিল, ঠিক আছে। অকে, ভালনাৰেবিলিটি অফ দ্য চিভিলিয়ান এয়াৰক্ৰাফ্ট টু মিলিটাৰী অপাৰেশ্যনছ এণ্ড টেৰৰ থ্ৰেটছ। চ' গতিকে এতিয়া চিভিলিয়ান এয়াৰক্ৰাফ্টত যিখিনি ধৰি লওক থ্ৰেট আছে বিকজ অফ দ্য অনগোয়িং কনফ্লিক্টছ, চ' গতিকে সেইখিনি ৰিস্ক নাইকিয়া কৰিব লাগিব, ঠিক আছে। চ' গতিকে এইখিনি এণ্টায়াৰ GS চিলেবাছৰ কাৰণে আপোনালোকে লিংক কৰিব পাৰে। চ' নেক্সট যিটো আৰ্টিকল আছে আমি কুইকলি মুভ কৰোঁ, সেইটো হৈছে যে চাইনাছ মুভ মাষ্ট ৰিকাষ্ট ইণ্ডিয়াছ ক্ৰিটিকেল মিনাৰেল পুছ, ঠিক আছে। চ' গতিকে চাইনাৰ যিটো মুভ আছে সেইটোৱে কি কৰিব পাৰে, ইণ্ডিয়াক আকৌ এবাৰ চিন্তা কৰিব ক'ব যে ক্ৰিটিকেল মিনাৰেল যিখিনি আছে, লিথিয়াম হওক, পেলাডিয়াম হওক, প্লেটিনাম হওক, এইখিনি যাতে আমি কি কৰো মানে একুৱায়াৰ কৰোঁ বা মাইনিং কৰোঁ, ঠিক আছে। কাৰণ কি সেইখিনি থ্ৰুৱেদিহে আমি ধৰি লওক লেটেষ্ট যিবোৰ টেকনলজি আছে, ফৰ এক্সাম্পল চিপছ মেকিং হওক, যিটো মানে ধৰি লওক কম্পিউটাৰ চিপ আছে ন, চ' গতিকে এই চিপ বিলাক মেকিং কৰিবৰ কাৰণে আমাক তেনেকুৱা ক্ৰিটিকেল মিনাৰেলছ কিছুমান লাগিব। উইথ দ্য হেল্প অফ দোজ মিনাৰেল উই কেন জেনেৰেট, উই কেন ডেভেলপ দোজ টেকনলজিজ which will be going which will be considered under this industrial revolution 4, for example AI, blockchain, হয় নহয়, artificial intelligence, internet of things, এইবিলাকত। চ' গতিকে সেইখিনি মিনাৰেলছ লাগিব আমাক। যেনেকে আমি অলৰেডি কৈছো যে ক্ৰিটিকেল মিনাৰেলছ মানে কি, টাংষ্টেন, লিথিয়াম, মেগনেছিয়াম, বেৰিলিয়াম এণ্ড আদাৰ্ছ এছেঞ্চিয়েল ফৰ ছেমি কণ্ডাক্টৰ, বেটাৰী এণ্ড এয়াৰস্পেচ। চ' গতিকে যিখিনি আমাক মেটেৰিয়েলে ছেমি কণ্ডাক্টৰ ডেভেলপ কৰিবৰ কাৰণে, বেটাৰী ডেভেলপ কৰিবৰ কাৰণে, এৰস্পেচ ডেভেলপ কৰিবৰ কাৰণে ইম্পৰ্টেণ্ট হয়, দোজ মিনাৰেলছ আৰ কল্ড ক্ৰিটিকেল মিনাৰেলছ। আৰু ইয়াৰ প্ৰডাকশ্যনটো আটাইতকৈ বেছি চাইনাত, হয় নে নহয়? ইণ্ডিয়াত তাৰ প্ৰডাকশ্যনটো বহুত কম। কিন্তু ৰিচেণ্টলি আমি গম পাইছো যে জম্মু কাশ্মীৰত কি হৈছে, ৰাইচি ডিষ্ট্ৰিক্টত এটা বহুত ভাষ্ট লিথিয়াম ৰিজাৰ্ভ এটা পাইছে। আৰু কেইবছৰমানৰ আগতে আপোনালোকে যদি চাইছে তেতিয়াহ'লে আপোনালোকৰ মনত হয়তো পৰিব পাৰে যে অৰুণাচল প্ৰদেশতো পেলাডিয়ামটো পাইছিল, ঠিক আছে। চ' গতিকে পেলাডিয়াম হেজ বিন ডিস্কভাৰ্ড ইন অৰুণাচল প্ৰদেশ which can be used as in a commercial purpose for the development of these semiconductor batteries and aerospace. কিন্তু এইটো যিটো লিথিয়াম আৱিষ্কাৰ হ'ল এইটো খুব ইম্পৰ্টেণ্ট হয় চ' ইণ্ডিয়াৰ কাৰণে, হয় নে নহয়? চ' ইণ্ডিয়া ৰিলাইজ হেভিলি অন ইম্পৰ্ট। চ' ইণ্ডিয়া এতিয়ালৈকে অকল ফজিল ফুৱেলছৰ ওপৰতে ডিপেণ্ড নকৰে বাহিৰৰ পৰা ইম্পৰ্ট কৰাটো। চাওক আমাৰ যিখিনি ক্ৰিটিকেল মিনাৰেল বস্তু আছে, ক্ৰিটিকেল মিনাৰেল যিটো ছেমি কণ্ডাক্টৰ আমি ধৰি লওক ইণ্ডাষ্ট্ৰিৰ কাৰণে ইম্পৰ্টেণ্ট হয়, সেইটো আমি বাহিৰৰ পৰা ইম্পৰ্ট কৰোঁ। চ' গতিকে উই আৰ ডিপেণ্ডেণ্ট অন দ্য ইম্পৰ্টাৰ্ছ, হয় নে নহয়? তাত আকৌ পইচা পাতিও কথা আছে, যে বহুত আমাৰ ধৰি লওক ইম্পৰ্ট বিল হৈছে। চ' আমি কিছুমান নতুন ডিস্কভাৰী উলিয়াইছে, সেইকাৰণে আমাৰ স্পেচ এণ্ড টেকনলজিটো ইম্পৰ্টেণ্ট হয়। এইটো টেকনলজি, এই যিটো ডিস্কভাৰী আছে এইটো কোনে উলিয়ালে? চ' এইটো ইনফ্ৰাৰেড ৰেডিয়েশ্যনৰ দ্বাৰা স্পেচ টেকনলজি থ্ৰুৰ পৰা আমি এইটো ওলাইছে। এইটো এনেকুৱা নহয় যে মানুহে আৱিষ্কাৰ কৰিলে, হয় নে নহয়? চ' সেইকাৰণে আমি কি কৰিব পাৰোঁ যে কেনেকে চায়েন্স এণ্ড টেকনলজিটোৱে আমাৰ ইকনমিক ডেভেলপমেণ্ট প্লাছ ছ'চিয়েল ডেভেলপমেণ্টত আমাক সহায় কৰে। বুজি পাইছে? চায়েন্স এণ্ড টেকনলজি থ্ৰুদি এইটো ডেভেলপ হ'ল, ইয়াৰ পৰা কি হ'ব, ইকনমিটো ডেভেলপ হ'ব। আৰু ইকনমিটো ডেভেলপ হোৱাৰ লগে লগে বেটেৰী যদি আহে তেতিয়াহ'লে ছ'চাইটি ডেভেলপ নহ'ব জানো? যে যিবোৰ জেগাত এতিয়া ধৰি লওক ইলেক্ট্ৰিচিটি যোৱা নাই, তাত আমি বেটেৰী থ্ৰুদি আমি কি কৰিম, তাত ইলেক্ট্ৰিচিটি প্ৰভাইড কৰিম। ঠিক তেনেকে যদি আমাৰ ছেমি কণ্ডাক্টৰটো ডেভেলপ হয় তেতিয়াহ'লে জব ক্ৰিয়েশ্যন হ'ব, যিটো বা ছ'চিয়েল ইনইকুৱেলিটিটো কমিব। চ' গতিকে ক'ত চায়েন্স এণ্ড টেকনলজি, তাৰ লগত ৰিলেটেড ইকনমি, তাৰ লগত ৰিলেটেড ছ'চাইটি। চ' গতিকে এইবিলাক বস্তু আপোনালোকে কি কৰিব, ৰিলেট কৰিব চাব, ঠিক আছে। চ' however India's policy and infrastructure lag in exploiting these reserves effectively. চ' গতিকে ইয়াতে আকৌ এটা কি আছে, আমাৰ কাৰণে হাৰ্ডল আছে, আমাৰ কাৰণে এটা চেলেঞ্জ আছে, অবষ্টেকল আছে। সেইটো হৈছে যে আমাৰ এক্সপ্লইটেশ্যন কৰিবৰ কাৰণে টেকনলজি আছে নাই আমাৰ? যে আমাৰ বস্তুটো যিমান মাটিৰ তলত সোমাইহে আছে, সেইটো খানি উলিয়াব লাগিব,
তাক পিউৰিফাই কৰিব লাগিব, ৰিফাইন কৰিব লাগিব, তেতিয়াহে আমি সেইটো ইউজ কৰিব পাৰিম। যদি সেইখিনি আমাৰ যিটো মেটালাৰ্জি ধৰি লওক দৰকাৰ আছে এক্সপাৰ্টিজ, সেইটো আমাৰ ওচৰত আছে নাই। চ' ইণ্ডিয়া এফৰ্টটো কি আমি সেইটো চাব লাগিব, যে এষ্টাব্লিছ দা খানিজ বিদেশ ইণ্ডিয়া লিমিটেড। চ' গতিকে আমি জানো যে খানিজ কাবিল যিটো খনিজ বিদেশ ইণ্ডিয়া লিমিটেড টু সিকিউৰ অভাৰচিজ ইনভেষ্টমেণ্ট ইন ক্ৰিটিকেল মিনাৰেলছ। আমি জানো যে খনিজ বিদেশে কি কৰিছে, গৈ পেলাই ধৰি লওক আমাৰ যিটো ধৰি লওক লিথিয়াম ট্ৰাইংগুল আছে, যিটো ধৰি লওক বলিভিয়া, তাৰপিছত এইটো পেৰু, চ' গতিকে পেৰু, বলিভিয়া, আৰ্জেণ্টিনা, ইয়াৰ যিটো ধৰি লওক লোকেশ্যন আছে, তাত আমি কি কৰিছে, চাইন কৰিছে তেওঁলোকে ধৰি লওক আৰ্জেণ্টিনাৰ লগত এটা ডিল কৰিছে যে তোমালোকে আমাক কি কৰিবা, এই যিবোৰ ক্ৰিটিকেল মিনাৰেল আছে ন সেইবিলাক আমাক দিবা। চ' তাৰ কাৰণে আমি এইটো এষ্টাব্লিছ কৰিছো যাতে তেওঁলোকে অভাৰচিজ যিমান বিলাক ধৰি লওক ক্ৰিটিকেল মিনাৰেল চৰ্চেছ আছে সেইবিলাক যাতে তেওঁলোকে কি কৰিব প্ৰকিউৰ কৰিব পাৰে। চ' মাইনছ এণ্ড মিনাৰেলছৰ এখন নতুন এক্ট আনিছো, ঠিক আছে। চ' গতিকে তাৰ পৰা ৰিক্লাছিফিকেশ্যন হৈছে। চ' লাইচেঞ্চিং যিটো আছে সেইটো চিষ্টেম আমি কি কৰিছো, ৰিনিউ কৰিছো, বা অকচন এনথুচিয়াজিমৰ কথা কৈছো। চেলেঞ্জেছ কি কি আছে, চব বস্তুতে চেলেঞ্জেছ আছে ন। চ' ইনফৰমেশ্যন এচিমেট্ৰি সেইটো এটা ইম্পৰ্টেঞ্চ আছে। ল' এক্সপ্লৰেশ্যন ইনভেষ্টমেণ্ট আছে। চ' গতিকে কোনো প্ৰাইভেট চেক্টৰ যিটো মানে ধৰি লওক ইনভলভমেণ্ট আছে সেইটো কম আছে। ঠিক তেনেকে তাৰপিছত আমি চাওঁ ডিপেন্ডেঞ্চি অন ইম্পৰ্টছ ডেছপাইট হেভিং আনটেপ ডমেষ্টিক পটেঞ্চিয়েল, সেইখিনি আছে। প্লাছ আৰু কি আছে, আমি গম পাইছো যে আমাৰ যদি ইয়াৰ লগতে আপোনালোকে ৰিলেট কৰে যে যিটো বেদান্তা গ্ৰুপ আছে, বেদান্তা গ্ৰুপে এক্সপ্লয়টেশ্যন কৰিছে, ক্ৰিটিকেল মিনাৰেল নহয় কিন্তু অইল এক্সপ্লয়টেশ্যন কৰিছে। ক'ত কৰিছে, যে যিটো গিবন ৱাইল্ড লাইফ চেঞ্চুৰী আছে। চ' গতিকে গিবন ৱাইল্ড লাইফ চেঞ্চুৰীত যিটো ইকলজি আছে, সেই ইকলজিটো কি হৈছে, থ্ৰেট আহি গৈছে ন। চ' গতিকে এই যিবোৰ এক্সপ্লয়টেশ্যন কৰিব ইন জম্মু কাশ্মীৰ, সেই জম্মু কাশ্মীৰৰ যিটো ধৰি লওক ইকলজি আছে, তাৰ যিটো ধৰি লওক এনভাইৰনমেণ্ট আছে, প্ৰিষ্টিন এনভাইৰনমেণ্ট যিটো আছে, সেইটোক আকৌ আমি হাৰ্ম কৰিব নোৱাৰিম। সেইটো আমাৰ কি হৈছে, এটা চেলেঞ্জেছ আছে। কেনেকে এনভাইৰনমেণ্টটোক আমি হাৰ্ম নকৰাকে বা কম হাৰ্ম কৰাকে সাস্টেইনেবলি আমি কি কৰিম, এক্সপ্লয়টেশ্যনটো কৰিম। তাৰ কাৰণে আমাৰ কাটিং এজ টেকনলজি লাগিব, স্কিল্ড মেন পাৱাৰ লাগিব, আৰু পলিচি লাগিব, হয়নে নহয়। চ' গতিকে এইখিনি বস্তু আপোনালোকে লিংক কৰি পেলাই লিখিব। চ' নেক্সট যিটো আৰ্টিকল আছে, চ' তালৈ আমি যাওঁ। চ' ইয়াত আছে যে কেয়াৰিং ফৰ দ্য মেণ্টেল হেল্থ। চ' মেণ্টেল হেল্থৰ ওপৰত আমাৰ কণ্টিনিউৱাছলি কি আছে, আৰ্টিকলছ আহি আছে ইন দ্য নিউজ পেপাৰ। কাৰণ কি এতিয়া কি হৈছে যে আৰবানাইজেশ্যন হোৱাৰ লগে লগে আমি দেখিছো যে বহুত বেছি ইয়াত কম্পিটিশ্যন আছে, ঠিক আছে, খুব ৰেপিড হৈছে লাইফষ্টাইলটো। চ' গতিকে যেনেকে ধৰি লওক নাৰায়ণ মূৰ্তি এইটো কৈছে যে 70 ঘণ্টা কাম কৰিব লাগিব, মানে পাৰ ডে 10 ঘণ্টা। চ' গতিকে কোনোবাই আকৌ কৈছে যে নহয় 90 ঘণ্টা কাম কৰিব লাগিব। চ' গতিকে ইমান যদি কাম কৰিবলগীয়া হয়, 7 দিনত 70 ঘণ্টা, মানে ডেইলি 10 ঘণ্টাকে কাম। চ' ডেইলি যদি 10 ঘণ্টাকে কাম কৰিবলৈ হয়, মানুহটো ষ্ট্ৰেছ ফিল কৰিব নাই। চ' গতিকে মেণ্টেল হেল্থত ইছ্যু আহিব নাই, আহিব। চ' গতিকে আমাৰ ইণ্ডিয়াখনত কি হ'ব পাৰে, চ' বিকজ অফ ৰাইজিং দিছ মানে যিটো আৰবানাইজেশ্যন আছে, তাৰ কাৰণে আমাৰ মেণ্টেল হেল্থ ইছ্যুটো ইম্পেক্ট কৰিব পাৰে। চ' ইয়াত সেইকাৰণে তাৰ ওপৰত আহিছে যে এংজাইটি বাঢ়িব পাৰে, ষ্ট্ৰেছ, ডিপ্ৰেশ্যন এইবিলাক হ'ব পাৰে। চ' ৰেগুলেটৰী চেলেঞ্জেছ কি আছে, যে লেক অফ ৰেগুলেশ্যন। চ' আমাৰ ইয়াত ৰেগুলেটৰী তেনেকুৱা কোনো মানে ধৰি লওক ৰেগুলেটৰী মেকানিজমটো ইমান ৰবাষ্ট নহয়, ঠিক আছে। সেইটো বস্তু আপোনালোকে এটা ইছ্যু হিচাপে ইয়াত বা চেলেঞ্জ হিচাপে লিখিব পাৰে, যে ৰেগুলেটৰী ফ্ৰেমৱৰ্কটো আমাৰ ইয়াত কি হয়, খুব মানে ফিবল হয়, বা ইট ইজ নট এডিকুৱেট। চ' ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়া is responsible for licensing psychologists but does not regulate the counseling or therapy practices. চ' গতিকে এই ধৰি লওক ৰিহেবিলিটেশ্যন যিটো মানে ধৰি লওক কাউন্সিল আছে, তেওঁলোকে কাউন্সিলিংটো কেনেকুৱা হৈছে সেইটো ৰেগুলেট নকৰে। চ' গতিকে আমি কাউন্সিলিং প্ৰক্ৰিয়াটো খুব ইম্পৰ্টেণ্ট হয় ফৰ দ্য মেণ্টেল হেল্থ পেচেণ্টৰ কাৰণে, যে আমি ধৰি লওক তেওঁলোকক কাউন্সিলিংটোতো কি কৰিব লাগিব, এটা অৰ্গেনাইজ ৱেত কৰিব লাগিব। চ' ফ্ৰেগমেণ্টেশ্যন অফ ৰেছপনচিবিলিটি, চ' গতিকে এইবিলাক টাৰ্ম আপোনালোকে লিখিব। আৰু এই টাৰ্ম বিলাক অকল এইখন পেপাৰতে নহয়, কিছুমান টাৰ্ম আছে যিবিলাক আপোনালোকে 3 দিন পৰীক্ষা হ'ব নহয়, মিনছ 3 দিনে লিখিব পাৰে। যেনে ধৰি লওক এইটো বেলেগ বেলেগ অকেশ্যন, যে ফ্ৰেগমেণ্টেশ্যন অফ ৰেছপনচিবিলিটিজ, এইটো এথিক্সৰ পেপাৰটো লিখিব পাৰে, GS পেপাৰ এখন গভাৰ্নেন্সতো লিখিব পাৰে, হয় নে নহয়। চ' গতিকে এইবিলাক বস্তু আমি চাই থম। মেণ্টেল হেল্থ কেয়াৰ এক্ট, এইখনৰ এক্টখনৰ কথা লিখিব লাগিব। চ' এইমছ টু প্ৰভাইড ৰাইট বেছড কেয়াৰ ফৰ মেণ্টেল ইলনেছ। চ' গতিকে আমাৰ সেইটো ৰাইট হয়, যে আমাৰ যদি মেণ্টেল হেল্থ মানে যদি আমাৰ প্ৰব্লেম আছে, তেতিয়াহ'লে উই হেভ দ্য ৰাইট টু এড্ৰেছ দিছ মেণ্টেল হেল্থ ইছ্যু, ঠিক আছে। চ' গতিকে ৰাইট বেছড মেণ্টেল হেল্থ ইছ্যুটো এড্ৰেছ কৰিবৰ কাৰণে কৈছে। যদি কিবা গ্ৰিভেঞ্চেছ আছে, চ' গতিকে সেই গ্ৰিভেঞ্চটো কি কৰিব লাগিব, এড্ৰেছ কৰিব লাগিব। গ্ৰিভেঞ্চ ৰিড্ৰেছন মেকানিজম এটা কথা কৈছে, যে মেণ্টেল হেল্থ চাৰ্ভিচ। চ' সেইকাৰণে আমি কি কৰিছো, দেখিছো যে বহুত এডভাৰটাইজমেণ্ট আছে যিবিলাকত আমি কওঁ যে আমাৰ যিটো ধৰি লওক যিখিনি মেণ্টেল হেল্থ পেচেণ্ট আছে, তেওঁলোকক ছচাইটিত যিটো ষ্টিগমা আছে, সেই ষ্টিগমাটো দূৰ কৰিব লাগিব।
হয়নে নহয়? চ' গতিকে এইটোৰ প্ৰতি আমি কম্পেশ্যনেট হ'ব লাগিব এজন মানুহৰ প্ৰতি, যে এইটো কোনো ডিজিজ নহয়, এইটো এটা ডিজৰ্ডাৰ হয়, ঠিক আছে, বা তেওঁলোকৰ ওপৰত থকা এটা ষ্ট্ৰেছ হয় যিটো আমি চল্ভ কৰিব পাৰোঁ, হয়নে নহয়? চ' এইখিনি বস্তু আছে। ডেছপাইট ইটছ প্ৰগ্ৰেছিভ নেচাৰ দ্য ইমপ্লিমেণ্টেশ্যন হেজ বিন পেটচি। চ' গতিকে এনেকুৱা ধৰণৰ কথা আমি অলৰেডি কৈছো যে ইণ্ডিয়াত চব বস্তু দিলে হয়, চব বস্তু ইমপ্লিমেণ্টেশ্যনত প্ৰব্লেম আছে। চ' ইয়াতো প্ৰব্লেম আছে যে একখন ধুনীয়া হয় কিন্তু একখনৰ ইমপ্লিমেণ্টেশ্যনটো পেটচি হৈছে, যে জেগাই জেগাইহে কৰিছে, চবতে কৰা নাই। ধৰি লওক মেণ্টেল হেল্থ ইছ্যুটো নট অনলি ইট ইজ বেছড অন দ্য চিটিজ অৰ মেট্ৰপলিটান এৰিয়াজ, ৰুৰেল এৰিয়াটো আপোনালোকে পাব তেনেকুৱা মেণ্টেল হেল্থ মানে ইছ্যুৰ লগত ষ্ট্ৰাগল কৰি থকা কিছুমান পাৰ্চন। চ' গতিকে তাৰ কাৰণে আমি এড্ৰেছ কৰিছো নাই। চ' ইয়াত কৈছে যে পেটছত কামটো কৰিছে, জেগাই জেগাই কৰিছে, কিন্তু এইটো বস্তু ইন্টিগ্ৰেটেড বা হলিষ্টিক হোৱা নাই। বুজি পাইছেনে? তাৰপিছত ইয়াত কৈছে যে প্ৰপ'জ চলিউশ্যন, যদি চেলেঞ্জেছ আছে আৰু আপুনি অকল চেলেঞ্জটোহে জানে তেতিয়াহ'লে নহ'ব, চেলেঞ্জেছৰ লগতে চলিউশ্যনটো জানিব লাগিব, কাৰণ কি কুৱেশ্যনটো তেনেকৈ আহিব। আৰু কুৱেশ্যনত নাহিলেও যদি 15 নম্বৰ কুৱেশ্যন হয়, অকল যদি চেলেঞ্জেছ আছে তাত আপুনি চলিউশ্যনটো লিখিব লাগিব, তেতিয়াহে আপুনি নম্বৰটো পাব ভালকে, ঠিক আছে। চ' গতিকে চলিউশ্যন কেইটা আমি যদি চাওঁ, চ' ডিফাইনিং ক্লিয়াৰ ৰুলছ, চ' গতিকে আমাৰ ৰোলটো ক্লিয়াৰ কৰিব লাগিব, যাতে আমাৰ ৰেগুলেশ্যনৰ যিটো আমাৰ ধৰি লওক বটল নেক্স আছে বা কনফিউজন আছে সেইটো নাইকিয়া হয়। ৰেগুলেটৰী ফ্ৰেমৱৰ্কটো এডিকুৱেট কৰিব লাগিব। চ' অভাৰ চেন্ট্ৰেলাইজটো কৰিব নালাগে, ঠিক আছে, আমি কি কৰিব লাগিব, অলপ ডিচেন্ট্ৰেলাইজ কৰিব লাগিব, কাৰণ কি প্ৰত্যেকটো ৰিজন ৱাইজ মেণ্টেল হেল্থৰ প্ৰব্লেমটো বেলেগ হ'ব পাৰে। এতিয়া ৰুৰেল এৰিয়াত এজন যদি মেণ্টেল হেল্থ পেচেণ্ট আছে, তেওঁৰ যিটো ধৰি লওক মানে অকাৰেঞ্চ বা তেওঁৰ যিটো ধৰি লওক ফেক্টৰ সেইটো বেলেগ হ'ব পাৰে। ইন কন্ট্ৰাষ্ট টু দা এ পাৰ্চন হুইচ ইজ চাফাৰিং ফ্ৰম মেণ্টেল হেল্থ ইন দা আৰবান চেণ্টাৰ্ছ, ফৰ এক্সাম্পল বম্বে। বুজি পাইছেনে? চ' গতিকে সেইকাৰণে আমি সেই বস্তুটো ডিচেন্ট্ৰেলাইজ কৰিবলৈ কৈছে। ৰেইজিং এৱেৰনেছ এইটো খুব ইম্পৰ্টেণ্ট হয়, আৰু এইবিলাক বস্তু কমন মানে হয়, এইটো চবতে ক্ষেত্ৰতে ইউজ কৰিব পাৰে। যেনেকে ধৰি লওক অলপ আগত বেটি বচাও বেটি পঢ়াওটোত আছিলে, তাতো অনাৰেবল প্ৰাইম মিনিষ্টাৰ মোদীজীয়ে আমাক এইটো কথা কৈছে যে আমি এৱেৰনেছটো কৰিব লাগিব, আৰু এৱেৰনেছ কমাৰ কাৰণে মেটাৰনিটি মৰ্টেলিটি ৰেটটো আমাৰ 83% কমিলে, যিটো গ্ল'বেল এভাৰেজ অফ 45%তকৈও আমাৰ ভাল, হয়নে নহয়? গতিকে এইবিলাক বস্তু আপোনালোকে কমন হয়, আৰু সেইকাৰণে নিউজ পেপাৰখন যদি আপুনি পঢ়ি থাকে নহয়, মগজলে কিছুমান বস্তু অলৰেডি বস্তুবিলাক মানে আহি থাকিব। কাৰণ কি ৰিপিটেডলি আহি থাকিলে সেই বস্তুটো আপোনাৰ মগজত হজম হৈ যাব, ছাবকনচিয়াছ মাইণ্ডত সেই বস্তুটো এম্বেডেড হৈ যাব। কাৰণ কি মেইনছৰ পৰীক্ষাটোত আপোনাৰ ভাবিবলৈ চিন্তা কৰিবলৈ কোনো সময় নাই, যি মগজত আহিছে ইনষ্টেণ্টলি, কাৰণ কি টাইমৰ এটা কি আছে, সদায় ক্ৰাইচিছ থাকে। চ' গতিকে আপুনি যদি ডেইলি বস্তুটো পঢ়ি থাকে, বাৰে বাৰে যদি এইটো কথা ওলাই থাকে যে ইমপ্লিমেণ্টেশ্যন চেলেঞ্জেছ, ইমপ্লিমেণ্টেশ্যন ইন দ্য পেথি, এৱেৰনেছ কেম্পেইন, চ' গতিকে এইবিলাক চেলেঞ্জ আৰু চলিউশ্যন মগজলৈ নিজে নিজে আহি থাকিব। বুজি পাইছেনে? চ' ৱৰ্ডছ বিলাক ফ্ৰেম বিলাক এইবিলাক ধুনীয়াকৈ আহি থাকিব। চ' গতিকে আপোনালোকৰ অভাৰঅল পৰীক্ষাটো ভাল হৈ যাব। চ' নেক্সট যদি আমি চাওঁ টেক্সিং ফৰ গ্ৰথ, চ' গতিকে টেক্সটো কেনেকে ইকনমিষ্ট এণ্ড ভিজিটিং প্ৰফেচাৰ শিৱানন্দ ইউনিভাৰ্চিটি মনোজ পান্থ, তেওঁ এইটো এটা আৰ্টিকেল এটা লিখিছে যিটো আমাৰ ইকনমিক পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হ'ব। চ' আমি গম পাইছো ইণ্ডিয়াজ ইকনমিক গ্ৰোথ এণ্ড টেক্সেশ্যনৰ ইছ্যুজ ইন দ্য কাৰেণ্ট টেক্সেশ্যন। চ' ইছ্যু কেইটা কি কি আছে আৰু সেইকেইটা আমি কেনেকে এলিমিনেট কৰিম সেইখিনি বস্তু আমি চাবলৈ গৈছো। চ' ডাইৰেক্ট টেক্সৰ যদি কন্ট্ৰিবিউচনটো আমি চাওঁ, তেতিয়াহ'লে দেখিম যে কৰ্পৰেট টেক্স কন্ট্ৰিবিউটছ 6,66,354 crore, আৰু যদি ইণ্ডিভিজুৱেল টেক্স আমি কন্ট্ৰিবিউট কৰিম, ইণ্ডিভিজুৱেল টেক্সৰ ভিতৰত ধৰি লওক ইয়াত ইনকম টেক্সটো সোমাই আছে, ত' ইনকম টেক্সৰ যিটো আছে সেইটো হৈছে 8,03,491 crore। চ' গতিকে ইয়াৰ পৰা আমি প্ৰিলিমছৰ দেখোন এটা ষ্টেটমেণ্টো উলিয়াব পাওঁ যে কোনটো টেক্স বেছি। কেতিয়াবা এনেকুৱা সুধিব পাৰে ন যে ইণ্ডিয়াত কৰ্পৰেট টেক্সটো বোলে আটাইতকৈ বেছি হয় মানে কন্ট্ৰিবিউচনটো, তেতিয়া আমি ইয়াৰ পৰা দেখোন ডাইৰেক্ট ওলাইছে যে কৰ্পৰেট টেক্সটো বেছি নহয়, ইণ্ডিভিজুৱেল টেক্সৰ কন্ট্ৰিবিউচনটোহে বেছি। চ' সেই ষ্টেটমেণ্টটো ভুল বুলি আমি আইডেন্টিফাই কৰিব পাৰোঁ, হয়নে নহয়? চ' গতিকে ডাইৰেক্ট টেক্সৰ কন্ট্ৰিবিউচনটো এনেকুৱা হয়। চেলেঞ্জেছ কি কি আছে, যে ষ্ট্ৰেছ অন দ্য কৰ্পৰেট প্ৰফিটছ। চ' গতিকে কৰ্পৰেট প্ৰফিটছৰ পৰা আমি বেছিকে ষ্ট্ৰেছ দিছো আৰু কৰ্পৰেট টেক্সটো আমি বেছিকে ল'ব বিচাৰিছো। লিমিটেড টেক্স কমপ্লায়েন্স, চ' এইটোতো আছেই যে 90% অফ দ্য ৱৰ্ক ফৰ্চ ইজ ইনফৰ্মেল। চ' গতিকে আমাৰ টেক্স যিটো কমপ্লায়েন্স আছে, আমাৰ বহুত কম মানুহে টেক্স দিয়ে, ঠিক আছে, যদিও টেক্স স্লেবত পৰিছে, কাৰণ কি টেক্স বেছটো আমি বঢ়াব খুজিছো, ৰেটটো আমি কমাব বিচাৰিছো। চ' সেইটোৱে কথা যে টেক্স স্লেবৰ ভিতৰত যাতে বেছিভাগ মানুহ আহে, আৰু যাতে আমাৰ মানে ধৰি লওক যিটো ধৰি লওক ইনকাম আছে, সেই ইনকামটো যাতে গভৰ্ণমেণ্টে ট্ৰেছ আউট কৰিব পাৰে, যাতে সেইটো ফৰ্মেল ছেক্টৰৰ পৰা আহে। কাৰণ কি আজিকালি বস্তুবিলাক ধৰি লওক আমি গম পাইছো যে 80% অফ আৱাৰ বা 90% অফ আৱাৰ ৱৰ্ক ফৰ্চ ইজ এছ'চিয়েটেড উইথ দ্য ইনফৰ্মেল ছেক্টৰ। এতিয়া ইনফৰ্মেল ছেক্টৰত যোনে যেনেকে ঘটিছে তাৰ কোনো ট্ৰেক ৰেকৰ্ড নাই, কোনো তেওঁলোকৰ ধৰি লওক ট্ৰেনজেকশ্যনটো বেংকৰ থ্ৰুৱেদি হোৱা নাই,
সো গতিকে গভৰ্ণমেণ্টে উলিয়াবই পৰা নাই যে তেওঁলোকে টেক্স লেবত পৰিছে নে নাই পৰা সো গতিকে তেওঁলোকৰ যিটো ধৰি লওক টেক্স আছে সেই টেক্সটো কি হৈছে ড্ৰেইন আউট হৈ গৈছে যিটো কাৰণে গভৰ্ণমেণ্টৰ ৰেভিনিউটো কম হৈছে গভৰ্ণমেণ্টৰ ৰেভিনিউটো কম হলে কি হ'ব ফিস্কেল ডেফিচিটত তাৰ প্ৰভাৱ পৰিব বা আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আছে তাত আমি কমকে ইনভেষ্ট কৰিব পাৰিম যিটো বা আমাৰ ধৰি লওক ইনফ্ৰাষ্ট্ৰাকচাৰ যদি আমি ইউজ কৰো social sector স্কিমত যদি ইউজ কৰো তেতিয়াহলে সোসাইটি বেনিফিট হ'ব ইনইকুৱেলিটিটো কমে যেনেকে এমজি এনৰেগাত লাষ্ট ইয়াৰ বাজেটত আমি গম পাইছিলো যে অলপ কাট ডাউন হৈছিল তো তাৰ এটা ৰিজন এইটো হ'ব পাৰে ন যে আমাৰ ইয়াত কি হৈছে যে টেক্স ৰেভিনিউটো কমি গৈছে হয়নে নহয় ওকে সো এইখিনি কথা আপোনালোকে তেনেকে ৰিলেট কৰি লিখিব পাৰে তাৰপিছত আমাৰ কি আছে প্ৰপ'জ সলিউশন যদি চেলেঞ্জেছ আছে আমাক সলিউশন লাগিব তেতিয়াহে তুমি সিভিল সাৰ্ভেন্ট হ'ব পাৰিবা অকল চেলেঞ্জেছ খিনি জানিলে নহব সো ব্ৰডেনিং টেক্স বেস যেটো আমি অলৰেডি কৈছো যে টেক্স বেস টু ব্ৰড কৰিব লাগিব মানে more and more people are filing tax return সেইটো আমাক লাগে বহুত বেছি দিব নালাগে তো 5% এ দিয়া কিন্তু more and more people should be come under the tax base যেটো আপোনালোকৰ এটা সলিউশন হয় এটো আনিব লাগে সো এটো আনিবৰ কাৰণে কি কৰিব লাগিব যেটো ইনফৰ্মেল সেক্টৰ আছে এটো ফৰ্মেল কৰিব লাগিব হেকানেহে কি কৈছে যে যেটো আমাৰ ধৰি লওক জিএসটি আনিছে বা যেটো আমাৰ ধৰি লওক জিএসটি যে ইনডাইৰেক্ট ট্যাক্স তথাপিতো আমাৰ যেটো ধৰি লওক প্ৰধানমন্ত্ৰী জন ধন যোজনা সো গতিকে তাৰ থ্ৰুদি আমি কি কৈছো যে সব মানুহৰ বেংক একাউন্ট খুলিছো আৰু এটো আমি এনকাৰেজ কৰিছো যে সব মানুহে বেংকৰ একাউন্টৰ থ্ৰুদি যাতে ট্ৰানজাকশন হয় তেতিয়া আমি উলিয়াব পাৰিম যে কোনজন মানুহ কিমান ইনকাম হৈছে হয়নে নহয় সো গতিকে ইনফৰ্মেল সেক্টৰটো আমি ফৰ্মেলাইজ কৰিব লাগিব সিম্পলিফাইড ট্যাক্স সিস্টেম হয়নে নহয় সো এটো কৰিব লাগিব তাৰ পিছত কি হৈছে এলিমিনেশন অফ কমপ্লায়েন্সেস যিখিনি ধৰি আননেসেসাৰী কমপ্লায়েন্স হাৰ্ডলছ আছে সেইখিনি কমাব লাগিব হয়নে নহয় তাৰপিছত ৰিকমেন্ডেশনস ফৰ ইন্ডিয়া সো গতিকে ইন্ডিয়াত কি কি ৰেকমেন্ডেশন কৰিছে ইমপ্লিমেন্টেশন এ কালচাৰ অফ ভলান্টাৰী টেক্স compliance reduce peak tax rates introduce policy targeting informal sectors and encourage tax participation without burdening consumers so ইয়াৰ impact যদি আমি চাও so তেতিয়া দেখিছে simplified taxation can lead to increased consumption growth lead reforms and progressive towards a becoming a developed economy by 2047 ঠিক আছে সো ইয়াত কনজাম্পশনটো ইমপ্ৰুভ হ'ব পাৰে কেলে কাৰণ কি ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰোথ হ'ব সো গতিকে মানুহ হসলে ধৰি লওক জব ক্ৰিয়েচন হ'ব সো গতিকে মানুহ হসলে পইচা গলে কি হ'ব এনেকুৱা হ'ব সো ইণ্ডিয়াস ইয়াৰ অফ ৰিফৰ্মস ইন ডিফেন্স সো ডিফেন্সত আমি কি কি ৰিফৰ্ম কৰিছো সো তাৰ ওপৰত এই আৰ্টিকেলটো আহিছে the year of defense reform the ministry of defense has declared 2025 as a year of reforms so গতিকে security related যি কোনো আপোনালোকৰ ধৰি লওক এটা ধৰি লওক কোৱেশ্চন আহিলে ইন আ মেইনস সো তাত আপোনালোকে এটো ইন্ট্ৰোডাকশন লিখিব পাৰে ইমান ধুনিয়া ইন্ট্ৰোডাকশন যেনিবা কথাটো কৈছে যে ইণ্ডিয়ান যেটো ধৰি লওক ডিফেন্স সেক্টৰ আছে তাত আমাৰ ৰিফৰ্ম লাগে বা নতুনত্ব লাগে হয়নে সো তাত আপোনালোকে এটো লিখিব পাৰে যে মিনিষ্ট্ৰি অফ ডিফেন্স has declared 2025 as a year of reform ধুনিয়া লাগিব না to boost India's defense sector boys এটো ইন্ট্ৰোডাকশন এটা ক্লিপস হল ধুনিয়া হল সো গ্লোবাল ইনক্লুডস সো গোলস কি কি ইনক্লুডস আছে সো গোলস কি কি লৈছে যে এনহান্সিং ইন্ডিজিনাইজেশন সো গতিকে যেনেকে ধৰি লওক আত্মনিৰ্ভৰ যেটো কথা কৈছে যে ইন্ডিজিনাইজেশন যদি হয় যে আমাৰ ইয়াতে কি হৈছে ধৰি লওক বস্তুটো বনিছে তেতিয়াহলে আমাৰ ইয়াৰ নিচিনাকে বনিব আমাৰ ৰিকোয়াৰমেন্টৰ মতে বনিব হয়নে ইমপ্ৰুভিং ডিফেন্স ম্যানুফ্যাকচাৰিং থ্ৰু প্ৰাইভেট পাৰ্টিসিপেশন এটো খুব আছে যে অকল গভৰ্ণমেণ্টে লিড কৰিলে নহব কিছুমান সেক্টৰত কি হ'ব লাগিব প্ৰাইভেট পাৰ্টিসিপেশনো হ'ব লাগিব ইন দা মেকিং অফ ডিফেন্স তাৰপিছত কি আছে স্ট্ৰিমলাইনিং দা প্ৰকিউৰমেন্ট প্ৰসেস সো গতিকে আমি গম পাইছো যে প্ৰকিউৰমেন্ট প্ৰসেসটোতে বহুত ডিলে হয় তাত কৰাপশন হয় সো গতিকে এই যেটো প্ৰসেস আছে কেনেকে আমি কিবা এটা বস্তু আনৰ পৰা কিনিম আনৰ পৰা লম সো গতিকে এই বা কেনেকে আমি সেই বস্তুটো প্ৰকিউৰ কৰা হ'ব সো গতিকে সেইখিনি বস্তুত আমাৰ কি হ'ব লাগিব ট্ৰান্সপাৰেন্সি লাগিব স্ট্ৰিমলাইন হ'ব লাগিব তেতিয়া আমাৰ ধৰি লওক এনেকুৱা ডিফেন্স ৰিলেটেড কৰাপশন বা মিসইউজ টু নহয় সো কি মেজাৰ্স লৈছে যে এইখিনি গোল যদি এচিভ কৰিবলৈ হয় তেনেকে ধৰি লওক আপোনালোকৰ গোলটো টু ক্ৰেক এপিএসসি বা ইউপিএসসি তাৰ কাৰণে আপোনালোকে মেজাৰ্স কি লৈছে সেইখিনি সো ইন্ডিজিনাইজেশন এন্ড ইনোভেশন সো গতিকে ইনোভেশন এন্ড ইন্ডিজিনাইজেশনৰ কাৰণে আমি গম পাইছো যে ডিফেন্স একুইজিশন পলিসি এটা আনিছে in 2020 that mandate কৈছে যে 50% to 60% of our defense equipment should be locally content so গতিকে লোকেল কন্টেন্ট থাকিব লাগিব আৰু ইয়াৰ পৰা আমাৰ কি ভাল হ'ব যে যেটো আমাৰ এমএসএমই সেক্টৰ আছে এই এমএসএমই সেক্টৰটো লাভ হ'ব আৰু এমএসএমই সেক্টৰটো কোন সোমাই আছে যিমানখিনি আমাৰ ধৰি লওক ম্যানুফ্যাকচাৰিং 40% মানুহ ইয়াত সোমাইছে আৰু এমএসএমই সেক্টৰটো ডেভেলপ হলে আমাৰ যিবোৰ ধৰি লওক সেমি আৰবান এৰিয়া আছে বা আৰবান টাউন আছে বা ৰুৰেল এৰিয়া আছে এইবিলাকৰ লাভ হ'ব বুজি পাইছে কাৰণ কি এই স্মল
and micro, small and medium enterprise. These are the spinal cord of our manufacturing system. হয়নে নহয়? এইবিলাকৰ ইম্প্ৰুভ হলে কি হ'ব? আমাৰ social benefit হ'ব। social benefit হ'ব নাই? কাৰণ কি ইয়াতে কি আছে, যিখিনি poor and medium যিখিনি সেক্টৰৰ মানুহ আছে সেইখিনি ইয়াত সোমাই আছে। সো গতিকে ইয়াৰ পৰা social benefitও আছে। সো গতিকে এই এটা পলিচি বা কেনেকুৱা ধৰণৰ আমাৰ ইমপ্লিকেশনছ হ'ব আমি যদি চাওঁ, ঠিক আছে। সো এনকাৰেজ মেক ইন ইণ্ডিয়া ইনিচিয়েটিভ, এইটো কথা কৈছে। সো ৰিডিউচ জিএসটি ৰেট। সো জিএসটি ৰেট যদি আমি কমাই দিওঁ তেতিয়াহ'লে কি হ'ব, যে ধৰি লওক যিখিনি ধৰি লওক লোকেল মেনুফেকচাৰিং আছিলে, মেনুফেকচাৰ আছিলে, সো তেওঁলোকে কি হ'ব, অলপ সকাহ পাব, হয়নে নহয়? তেওঁলোকৰ যিটো ইনপুট কষ্ট আছে সেইটো কমি যাব, ঠিক আছে। সো গতিকে জিএসটি ৰিডাকশ্যনৰ কথা কৈছে। PLI স্কিমৰ কথা কৈছে, এইটো খুব ইম্পৰ্টেণ্ট। যিটো যেতিয়াই মেনুফেকচাৰিঙৰ কথা আহে তেতিয়া PLI স্কিমটো আমি কৈ দিওঁ, বুজি পাইছেনে? কাৰণ কি PLI স্কিমৰ থ্ৰুৱেদি কি কৈছে, যে প্ৰাইভেটক ইনচেন্টিভ দিছে যাতে তোমালোক আহা আৰু ইয়াত কি কৰা, মানে মেনুফেকচাৰিং কৰা, ঠিক আছে। সো গতিকে ইয়াত চেলেঞ্জেছ কি কি আছে, আকৌ চেলেঞ্জেছ আমাৰ আহি গ'ল, কাৰণ কি কুৱেশ্যন আহিব চেলেঞ্জেছে, বুজি পাইছে। সো গতিকে প্ৰকিউৰমেণ্ট ডিলেজ, যিটো অলৰেডি আমি কৈছো। তাৰপিছত ইণ্ডিজিনাছ কণ্টেণ্ট ইছ্যু। সো গতিকে আমি যদি ইণ্ডিজিনাছ কণ্টেণ্ট এটা লৈছো তাত কিছুমান ডিফেক্টছ থাকে, বুজি পাইছেনে? সো মেনুফেকচাৰিং কেপাচিটিটো আমি কি কৰিব লাগিব, ইম্প্ৰভাইজ কৰিব লাগিব, সেইটো এটা চেলেঞ্জ আছে। যে যেনিবা আমাৰ ইণ্ডিয়াৰ যিটো ডিফেন্স চিষ্টেম আছে, ইয়াত কৈছে যে আমাক এখন সাবমেৰিন যেনিবা 5 বছৰৰ ভিতৰত লাগে, কিন্তু যদি লোকেলি মেড হয় ন, MSME সেক্টৰত যদি আমি তেওঁলোকক দিওঁ তেতিয়াহ'লে আমাৰ ইণ্ডিয়াৰ কোম্পানী এটা বনাই দিওঁতে বোলে আমাৰ সেইটো 7 বছৰ লাগিব। এই 2 বছৰ দিলেইটো বহুত ডাঙৰ দিলে, হয়নে নহয়? সো গতিকে এনেকুৱা ধৰণৰ কি আছে, যে মেনুফেকচাৰিং তেওঁলোকৰ যিটো কেপাচিটি আছে সেইটো ইনক্ৰিজ কৰিব লাগিব। সো গতিকে হাই ৰিলায়েন্স অন ফৰেন সো গতিকে যিটো হৈছে ফৰেন অৰিজিনেল ইকুইপমেণ্ট। সো গতিকে আমি ধৰি লওক মেইন যিবোৰ বস্তু আছে সেইবোৰ অলৰেডি আমি সদায় বাহিৰৰ পৰা আনো, হয়নে নহয়? সো গতিকে সেইটো বস্তুত এটা কি আছে, চেলেঞ্জ আছে। সো গতিকে কেপিটেল এলোকেশ্যনৰ কথা আছে, কিমান পইচা আমি এলোকেট কৰিছো। অপৰচুনিটিজ, সো ইয়াৰ পৰা কি কি অপৰচুনিটিজ আছে অলৰেডি আমি কৈছো, যে MSME সেক্টৰত আমাৰ ডেভেলপ হ'ব, ঠিক তেনেকে 4 বিলিয়ন ইকনমি এটা ইয়াত এট্ৰেক্ট কৰিব পাৰে। সো গতিকে এইখিনি বস্তু আমাৰ GS পেপাৰ ৰিলেটেড ইম্পৰ্টেণ্ট আছে। সো প্ৰিডেটৰী কলনিয়েল লিগেচি অফ দ্য ব্ৰিটিছ ৰাজ, ইয়াত যদি আমি চাওঁ সো তেতিয়া আৰ্টিকলটো আমি দেখিম যে ইয়াত কি আছে, যে দ্য বেকগ্ৰাউণ্ড অফ দ্য ব্ৰিটিছ কলনীৰ কথা কৈছে, ফেজ অফ ইকনমিক এক্সপ্লইটেশ্যন, social and economic impact, deindustrialization, reign of wealth theory, legacy of exploitation, এইখিনি কথা কৈছে, ঠিক আছে। সো কি টেকওয়ে যদি আমি চাওঁ, দ্য ব্ৰিটিছ কলনিয়েল পলিচি systematically exploited India's resources, transforming a thriving economy under developed colony, ঠিক আছে। সো গতিকে reign of wealth theory যিটো আমাৰ কথা কৈছে তাৰ ওপৰতে আৰ্টিকলটো আহিছে, ঠিক আছে। সো গতিকে এইটো আৰ্টিকলৰ পৰা আপোনালোকে GS পেপাৰ যিখন 1 আছে বা যিখন এথিক্সৰ পেপাৰ আছে বা এছে ক'বাত আপোনালোকে কি কৰিব পাৰে, ৰেফাৰেন্সত আনিব পাৰে। সো prioritize for the budget speech। সো গতিকে বাজেট স্পিচত কি কি প্ৰায়ৰিটি দিব, ক'ত জোৰ দিব, তাৰ ওপৰত এইটো আহিছে আৰ্টিকল। কাৰণ কি আমাৰ 1 ফেব্ৰুৱাৰীত বাজেট আহিবলৈ গৈ আছে। সো গতিকে বাজেট ৰিলেটেড ৰেকমেণ্ডেশ্যন হওক বা আমাৰ এক্সপেক্টেশ্যন হওক বা স্পেকুলেশ্যন হওক, এইকেইদিন আহিয়ে থাকিব, ঠিক আছে। সো বাজেট এণ্ড পাব্লিক এক্সপেণ্ডিচাৰ যদি আমি কথাটো চাওঁ, যে কি কনচাৰ্নছ, ডিক্লাইন ইন মেনুফেকচাৰিং। সো ইণ্ডিয়াত যদি আমি চাওঁ, যে কনচাৰ্নটো কি আছে, যে ডিক্লাইন ইন মেনুফেকচাৰিং। সো মেনুফেকচাৰিং যিটো প্ৰডাকশ্যন আছে সেইটো ডিক্লাইন হৈছে। সো প্ৰাইভেট সেক্টৰ ইনভেষ্টমেণ্টটো ষ্টেগনেণ্ট হৈ আছে, সেইটো আমাৰ কাৰণে কি হৈছে, বা ডিক্লাইন হৈছে, সেইটো আমাৰ কাৰণে কি হৈছে, কনচাৰ্ন হৈছে। ডিমাণ্ড গ্ৰোথ, সো এইটো আমি কমিছে। সো ৰেকমেণ্ডেশ্যনছ ফৰ দ্য বাজেট, সো গতিকে বাজেটৰ কাৰণে কি কি ৰেকমেণ্ডেশ্যন আছে, যে আমাৰ যিটো ডিমাণ্ড আছে এইটো ইম্প্ৰুভ হয়, প্ৰাইভেট সেক্টৰ যাতে ক্ৰাউড ইন হয়, ঠিক তেনেকে মেনুফেকচাৰিঙৰ যিটো গ্ৰোথ আছে সেইটো যাতে ৰবাষ্ট হয়। সো তাৰ কাৰণে মেইন কথাটো কৈছে যে টেক্সেশ্যন, হয়নে নহয়? আমি দেখিব যে টেক্স স্লেবটো আমি এবাৰ অকমান ইম্প্ৰুভ হ'ব, অকমান মানে কমাব, কাৰণ কি আমাৰ গ্ৰোথটো তেতিয়াহে বুষ্ট হ'ব, হয়নে নহয়? তো ঠিক তেনেকে প্ৰাইভেট সেক্টৰ গ্ৰোথ, এইটোৰ ওপৰত জোৰ দিবলৈ কৈছে। ইনভেষ্টমেণ্ট ইন মেনুফেকচাৰিং, এইটোৰ ওপৰত জোৰ দিবলৈ কৈছে, ঠিক আছে। সো ফাইনেন্স মিনিষ্টাৰ্ছ ফ'কাছ, সো গতিকে এভইড কি ফাইনেন্স মিনিষ্টাৰে কি জেগাত মানে ফ'কাছ দিব, সেইখিনি কথাও স্পেকুলেট কৰা গৈছে, ঠিক আছে। সো গতিকে লেটছ কুইকলি মুভ টু দ্য নেক্সট আৰ্টিকল, ইণ্ডিয়াছ জিঅ' ইকনমিক প্লেবুক ফৰ এ ট্ৰাম্প 2.0। সো গতিকে ইয়াত আমি চাওঁ যে কি আছে, যে কনটেক্সটো আছে যে দ্য পটেনচিয়েল ৰি-ইলেকশ্যন অফ ডনাল্ড ট্ৰাম্প ইন দ্য US poses a challenge and opportunity for India's geopolitical, এইটো ডাইৰেক্ট এটা কুৱেশ্যনে আহিব পাৰে, যে ডনাল্ড ট্ৰাম্পৰ যিটো ধৰি লওক ধৰি লওক ৰি-ইলেকশ্যন বা যিটো ধৰি লওক ৰিগেইনিং অফ দিছ পাৱাৰ। সো গতিকে এইটোৰ পৰা আমাৰ কি চেলেঞ্জেছ আছে আৰু কি অপৰচুনিটি আছে, ইণ্ডিয়াই কি অপৰচুনিটি আৰু কি চেলেঞ্জেছ পাব, জিঅ' পলিটিকেল ষ্ট্ৰেটেজি কি আছে। সো গতিকে ইয়াত যদি আমি চাওঁ যে কি ইম্পেক্ট, সো গতিকে অলৰেডি আমি কৈ থোৱা গৈছে যে H1 ভিছাৰ ৰিলেটেড প্ৰব্লেম আহিব পাৰে, ছাপ্লাই চেইন ডিছৰাপশ্যন আহিব পাৰে, ডলাৰ ষ্ট্ৰেংথেন হ'ব পাৰে,
বুজি পাইছে সো গতিকে ইণ্ডিয়াছ অপৰচুনিটিজ সো প্ৰডাকশ্যন লিংক ইনচেন্টিভ স্কিম সো গতিকে PLI স্কিমৰ থ্ৰুদি আমি কি কৰিব পাওঁ the investment in the sector like electronics pharmaceutical and automobiles have made India attractive global manufacturing IT emerging sector আমি কথাটো কৈছো diversifying the trade ঠিক আছে সো গতিকে initiatives like India European Trade and Technology Council and participation of the Indo-Pacific Economic Framework dependency on any single trade block so গতিকে অকল এটা ট্ৰেড ব্লকৰ ওপৰতে আমি ডিপেন্ড নকৰি মাল্টিপল ট্ৰেড ব্লকছৰ লগত যদি আমি collaborate কৰো তেতিয়াহলে আমাৰ কাৰণে এটো ভাল হ'ব ঠিক আছে it is an opportunity for us so India strategic response এটো কি আছে যে China +1 strategy যে অকল চাইনা নহয় China +1 strategy মানে হৈছে যে not only China যে you can also have a good supply chain by diversifying your products apart from China so গতিকে কিবা এটা বস্তু অকল চাইনাতহে আছে নেকি এনেকুৱা নহয় মানে China +1 মানে apart from China India also can provide that product ঠিক আছে সো গতিকে এইটো বস্তু China +1 strategy কথা কৈছে এটো আপোনালোকে মনত ৰাখিব BRICS and energy security কথা কৈছে ঠিক তেনেকৈ trade agreements risk and challenges কি risk আছে কি challenges আছে এখিনি যদি আমি চাও slowing global growth to আমাৰ slow down হৈছে যেটো 2.8% project কৈছে যেটো বা could impact India's export and investment inflows হয় যদি গ্লোবালি যদি গ্রোথ টু কম হৈছে গ্রোথ কম হলে কি হ'ব প্ৰডাকশন কম হ'ব প্ৰডাকশন কম হলে কি হ'ব যে মানুহবিলাকৰ ওচৰত যেটো ডিমান্ড সেটো কমিব আৰু যদি ডিমান্ড কমে তেতিয়ালে আমাৰ ইয়াৰ পৰা এক্সপোৰ্ট হ'ব জানো নহয় বুজি পাইছে সো গতিকে এক্সপোৰ্ট টু স্লো ডাউন হ'ব পাৰে আৰু যদি কি হয় যে যদি বাহিৰত স্লো ডাউন হৈছে তেতিয়ালে আমাৰ যেটো ইনভেষ্টমেন্ট ফ্লো আছে সেটো কমিব পাৰে বুজি পাইছে সো গতিকে এক্সপোৰ্ট উইল বি ইমপ্যাক্ট our the investment যেটো কথা কৈছে যেটো বা আমি ধৰক PLI স্কিমটো কি হৈছে ইনভেষ্টমেন্টৰ ওপৰতহে so global slowdownৰ ক্ষেত্ৰত investors are not finding that confidence to come and invest in India ঠিক আছে তো হেতু আমি কৈছো যে ৰিস্ক আছে তো চ্যালেঞ্জেস আছে ঠিক আছে কাৰণ কি বস্তুটো ইন্ডিয়াত বনিলে নহব নহয় গ্লোবালি হেতু বিকি যাব লাগিব নহয় so গতিকে গ্লোবালি ধৰক ডিমান্ডটো নাই হনে নহয় so গতিকে হেতু এটা কনসার্ন হৈছে so speculations about Trump's approach toward China's import might affect India's trade dynamics so হেখিনি আছে বুজি পাইছে ওকে সো গতিকে নেক্সট যদি আমি চাও যে এখিনি আমাৰ সিলেবাসৰ লগত লিংক হৈ আছে সো আমি গম পাইছো যে কৃষ্ণমূৰ্তি সুব্ৰমণ্যম he is the economic advisor হয় না সো গতিকে যিখন আমাৰ ধৰক ইকোনমিক পলিসি আছে এমএ বনাব সো গতিকে why India needs a must celebrate its wealth creators সো গতিকে এইখিনি বস্তু তেওঁ এটা আৰ্টিকেল দিছে যেটো বস্তু খুব ইম্পৰ্টেন্ট হয় দা ইম্পৰ্টেন্স অফ wealth creators সো wealth creator কিহৰ কাৰণে ইকোনমি কাৰণে ইম্পৰ্টেন্ট হ'ব the entrepreneurs and businesses play a critical role in job creation and economic development so গতিকে কৈছে যে যিখিনি wealth creator আছে wealth creator মানে কোন কাৰ কথা কৈছে যে entrepreneurs আৰু কোন businessman so গতিকে বিজনেসম্যানে নতুনকে ইনভেস্ট কৰিব কিবা এটা সেক্টৰত সেই ইনভেষ্টমেন্টৰ ফলৰ পৰা কি ওলাব জব ক্ৰিয়েচন so গতিকে ইয়াৰ যদি এটা ধুনিয়া পারফেক্ট এক্সাম্পল বা এটা যদি আমি এক্সাম্পল চাও তেতিয়াহলে আমি কি হ'ব যে যেটো টাটা সেমিকন্ডাক্টৰ পলিসি এটা লৈছে তাত 15000 জব ওলাব অসমত তো গতিকে ডাইৰেক্ট জব ওলাব 15000 তো গতিকে যিখিনি ওয়েলথ ক্ৰিয়েটৰ আছে ওয়েলথ ক্ৰিয়েটৰ মানে ইয়াত হৈছে টাটা সো টাটাৰ কাৰণে কি হৈছে যে আমাৰ অসমত জব ক্ৰিয়েচন হৈছে সো গতিকে ওয়েলথ ক্ৰিয়েটৰ হেকানে এটা ইকোনমিক কি আছে ইম্পৰ্টেন্স আছে আৰু ইকোনমিক ডেভেলপমেন্ট হ'ব সো গতিকে এটোটো ডাইৰেক্ট বেনিফিট হে কিন্তু ইয়াৰ কিছুমান ইনডাইৰেক্ট বেনিফিট ওলাব হয় না নহয় সো গতিকে আমাৰ হেকানে কি হৈছে যে ইকোনমিক ডেভেলপমেন্ট আৰু জব ক্ৰিয়েচনৰ ক্ষেত্ৰত কি role play কৰে unlike salaried individuals so entrepreneurs face risk regulatory hurdles and market uncertainties enterprises that create jobs and wealth for society so society কাৰণে তেওঁলোকে হেকানে wealth create কৰে বুলি তেওঁ এটা কৈছে so historical and cultural perspective to আমি দেখিছো তাৰপিছত আছে কি যে economic multiplier effect of business so গতিকে economic multiplier effect হিচাপে বিজনেসে কি কৰে role play কৰে so examples to দিছে Infosys কথা দিছে তাৰপিছত how the wealth creator impact millions of lives of global challenges for entrepreneurs so আজি দিনৰ entrepreneurs কি challenges face কৰিছে entrepreneurs take significant risk compared to a salaried individual who enjoy income uncertainty misplaced societal disdain for wealth creation rooted in a socialist ideologies
way forward কৈছে যে recognize and respect wealth creators as a key contributor to India's economic growth. So তেওঁলোকক recognize কৰিবলৈ কৈছে আৰু respect কৰিবলৈ কৈছে ঠিক আছে foster a culture that supports risk takers especially in a global competitive economy. So গতিকে তেওঁলোকক কি কৰিবলৈ কৈছে এটা কালচাৰ ক্ৰিয়েট কৰিবলৈ কৈছে যাতে আমি সাপোৰ্ট কৰো তেওঁলোকক আৰু তাৰ কাৰণে গভৰ্নমেন্ট পলিচিজ ইম্পৰ্টেন্ট হয় তাত ধৰি লওক টেকনলজিক্যাল ইনফিউজন দৰকাৰ হয় তো তাত সোসাইটিয়েল ধৰি লওক যেটো ধৰি লওক আমাৰ মানে ধৰি লওক আমাৰ এটা ইনসাইট আছে ন যে আমাৰ ধৰি লওক ল'ৰা ছোৱালীক আমি কি কৰিব নিবিচাৰো যে স্যালাৰি জব এটা হওক ষ্টেবিলিটি হওক সেইটো আমি বিচাৰো ৰিস্ক লোৱাটো আমি নিবিচাৰো সো গতিকে সোশিয়েল হাৰ্ডেল এটা আছে আমাৰ কালচাৰেল এটা কি আছে ধৰি লওক অবস্টেকল এটা আছে টু ফৰ দা অল দা এন্টাৰপ্ৰেনিউৰ্স সো গতিকে সেইকাৰণে আমি সেইটো নাইকিয়া কৰিব কাৰণে কৈছে ঠিক আছে ওকে তেতিয়াহে আমাৰ এন্টাৰপ্ৰেনিউৰ্সটো কিনি ডেভেলপ হ'ব বা তেওঁলোকে গ্ৰো কৰিব পাৰিব আৰু তাৰ থ্ৰুদি আমাৰ ইন্ডিয়া সোসাইটি ইমপ্ৰুভ হ'ব ঠিক আছে সো এইখিনি আজি আমাৰ আৰ্টিকল আছিল সো গতিকে হোপ ইউ এনজয় ইয়াত যদি কিবা প্ৰবলেম আছে বা ইয়াত যদি কিবা ধৰি লওক নুবুজা আছে প্লিজ লেট মি নো ইন দা কমেন্ট সেকশন এন্ড ষ্টে সেফ ধন্যবাদ